দৰবাৰ আগবঢ়াইছে GNRC কোৱালিটি ভেলু ট্ৰাষ্ট। নমস্কাৰ। প্ৰথম খবৰৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান নিৰ্বাচন কেন্দ্ৰিক দৰবাৰ কৰিম নমস্কাৰ। প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। নিৰ্বাচন সমাগত লাহে লাহে তুংগত উঠিছে দল প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ। এই নিৰ্বাচনী বাতাবৰণত আমি এগৰাকী বিশেষ ব্যক্তিক আমি সাধাৰণতে সদায় দেখোঁ, তেওঁ নিৰ্বাচনত থাকে, প্ৰায়ে তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে নিৰ্বাচনত। তেওঁ অংশ লৈ বিগত তেওঁ 3টামান নিৰ্বাচনত তেওঁ নিৰ্বাচন খেলি আহিছে, কিন্তু এইবাৰ তেওঁক দেখা নাই। অসমৰ ৰাজনীতিৰ এটা বৰ্ণিল চৰিত্ৰ। আমাৰ সৈতে আছে বৰ্তমান তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপসভাপতি দুলু আহমেদ আৰু তেওঁৰ পত্নী ৰজি আহমেদ ওৰফে ফুনু দাস। মই দুয়োকে স্বাগতম জনাইছোঁ। আচলতে আজি আমি ইয়াত তেওঁলোকক মাতি অনাৰ মূল কথাটো হৈছে যে ৰজি আহমেদ ওৰফে ফুনু দাস এইবাৰ যিটো হাজো শুৱালকুছি সমষ্টি, নৱগঠিত সমষ্টি বুলি ক'ব লাগিব, সমষ্টি পুনৰ্গঠনৰ পিছত এই সমষ্টিৰ তেখেত এগৰাকী প্ৰাৰ্থী তৃণমূল কংগ্ৰেছৰ, আৰু সেই সমষ্টিত পূৰ্বতে নিৰ্বাচন খেলা দুলু আহমেদক আমি এইবাৰ প্ৰাৰ্থী হোৱা দেখা নাই। দুলু, মই এই কথা জানিব বিচাৰিছোঁ যে আমি সকলোৱে ভাবি আছিলোঁ যে দুলু আহমেদ হাজো শুৱালকুছি সমষ্টিত প্ৰাৰ্থী হ'ব পূৰ্বৰ দৰে। হঠাৎ আমি দেখিবলৈ পালোঁ যে দুলু আহমেদ ছবিৰ পৰা নোহোৱা হৈ গ'ল আৰু ৰজি আহমেদক প্ৰক্ষেপ কৰিলে প্ৰাৰ্থীৰ বাবে। কি কৌশল এইটো? চাওক, প্ৰথম হাজো সমষ্টিটো নতুনকৈ যেতিয়া ডিলিমিটেশ্যন হ'ল, এইটো হাজো শুৱালকুছি বুলি নাম হ'ল আৰু আপোনাৰ SC ৰিজাৰ্ভ হৈ গ'ল। এতিয়া মোৰ এইটো গৃহ সমষ্টি, মই তাত ভোট দিওঁ, মোৰ তাত জন্মগ্ৰহণ, মোৰ তাত ডাঙৰ হোৱা সকলোৱে, গতিকে সেই সমষ্টিটোৰ প্ৰতি এটাতো সদায় আৱেগ থাকিবই। যেতিয়া SC হৈছিলে অলপ দুখ এটা লাগিছিলে, যে কাৰণ নতুন সমষ্টি এটাত মইতো ইমান ডাঙৰ নেতা নহয় যে য'ৰে ত'ৰ পৰাই নিৰ্বাচন খেলিব পাৰোঁ, বা যিহেতু মইতো বিধায়কো নাছিলোঁ, সাংসদো নাছিলোঁ। এইটো 22ত যেতিয়া ডিলিমিটেশ্যন হ'ল তেতিয়াৰ কথা। তাৰপিছত মই চিন্তা কৰি আছোঁ যে কি কৰোঁ। লাষ্ট মই এটা সিদ্ধান্ত ল'লোঁ যে নহয়, মই তেতিয়াই লৈছোঁ দেই, আপোনালোকে দেখিছে এতিয়া যে হঠাৎ দুলু আহমেদ নেখেলা হ'ল আৰু পত্নীক আগুৱাই দিলে হাজো সমষ্টিত, হাজো শুৱালকুছি। আৰু দুলু আহমেদে আমি দেখিবলৈ পাইছিলোঁ যে চমৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব দিছিলে, দেখিবলৈ পাইছিলোঁ। সেইটো মোৰ এতিয়াতো ক'ব পাৰি, সেইটোতো পৰিকল্পনা আছিলে মোৰ। তাৰমানে কি হ'ল, মই যেতিয়া দেখিলোঁ যে হাজোত অসম গণ পৰিষদক বিজেপি আসনখন এৰি দিছে আৰু ভয়ংকৰ বিসম্বাদ হৈছে সেইটোক লৈ। আৰু মোৰ দলৰ পৰা মোৰ এটা অন্তত TMC দলৰ এটা মোৰ মই ভাল পাইছোঁ আৰু সন্মান এটাও পাইছোঁ। মোক কৈছে, তই য'ত খেল, তই চমৰীয়াত খেল, তোৰ লোকসভাৰ 10টা চিটৰ ভিতৰত তই যিকোনো এটাত খেল, বা ৰঙিয়াত খেল, কাৰণ হাজোৰ পৰা ৰঙিয়াত সমষ্টিলৈ প্ৰায় 80,000 মান ভোট নতুনকৈ গৈছিলে। তই য'ত খেল আমাৰ টীম লাগি যাব, কলিকতাৰ টীমটো কৈছোঁ, যিটো আমাৰ IPAC বুলি কয়, ইণ্ডিয়ান পলিটিকেল একশ্যন কমিটি, আৰু তই লাগি থাক, গোটেইখিনি তই খেলিব লাগিব। মেইন মোৰ লগতে আৰু আছে 2-4 গৰাকী। তেতিয়া মই চিন্তা কৰিলোঁ যে হাজোততো মই লাগি লাভ নাই, কিন্তু মই হাজোত আকৌ কাৰ্যসূচীবিলাক কৰি আছোঁ। আপুনি চাব, যোৱা 14 নৱেম্বৰ শিশু দিৱস মই শুৱালকুছিত ডাঙৰকৈ পাতিছোঁ, প্ৰায় 1000 ষ্টুডেণ্ট। চাব গ'লেতো মইতো পাতিবই নালাগে, মই ইলেকশ্যন খেলিব নোৱাৰোঁ, কিন্তু মোৰতো নিজৰ জেগা, মইতো আৰু প্ৰত্যেক বছৰে মই আৰ্ট কম্পিটিশ্যনটো প্ৰায় 1000 ষ্টুডেণ্টক লৈ কৰোঁ, তাৰপিছত দাৰ্জিলিং লৈ যাওঁ। এইবিলাক ৰাইজে লক্ষ্য কৰি আছে। শেষ মুহূৰ্তত মই ভাবিলোঁ যে নহয়, মই একেবাৰে নমিনেশ্যন আগদিনা, আমাৰ লিষ্টখন ডিক্লেয়াৰ হোৱা নাছিল, চাবচোন। মোক কেলকাতাই সুধি আছিলে যে তই কি কৰি আছ, লিষ্ট ডিক্লেয়াৰ কৰিব লাগে তোৰ। মই ক'লো যে এটা কাম কৰক, ফাৰ্ষ্ট লিষ্ট এখন মোক চমৰীয়া বুলি ডিক্লেয়াৰ কৰি দিয়ক। মই নিজে কোৱা এইটো কথা। আৰু মই চমৰীয়া বুলি কোৱাৰ লগে হাজোত আৰু বিৰাট ভাল পাইছিলে। এতিয়া যিহেতু হাজোত দুলু আহমেদ নাই, গোটেইখিনি ভোট বিজেপিয়ে ভগাই লৈছিলে। আধা অসম গণ পৰিষদৰ প্ৰাৰ্থী আৰু আধা হৈ গ'ল যিগৰাকী বিজেপি এজেণ্ট বুলি কয় নন্দিতা দাস। সকলোৱে জানে মুখ্যমন্ত্ৰী বাৰ্থডেত কেক কাটি থাকিলে নন্দিতা দাস পিছত থিয় হৈ থাকে। ৰাজীৱ ভৱনৰ ভিডিঅ'বোৰ, যিবোৰ লাইভ মিটিং চলি থাকিলে নন্দিতা দাসে, আপোনালোকৰ টিভিটো দেখাইছিলে, নন্দিতাই ৰেকৰ্ডিং কৰি মুখ্যমন্ত্ৰীক পঠায়। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে 30 গৰাকী প্ৰাৰ্থী এবাৰ মই কংগ্ৰেছৰ পৰা টিকট দিছোঁ। 3 নম্বৰতে নন্দিতা দাস আছে। কিন্তু পৰিৱেশটো এনেকুৱা হৈ গ'ল, তাত দুটাই কেণ্ডিডেট। বিৰাট ভাল পাইছিলে আৰু গোটেইখিনি ভোট বিজেপি হৈ গ'ল। দুলু আহমেদৰ পিকচাৰ নাই, গতিকে গোটেইখিনি ভাল হৈ গ'ল। আৰু জানে দুলু আহমেদ SC নহয়। তাৰপিছত
গোটেইখিনি ভোট মানে বিজেপি, হাজো সমষ্টিৰ গোটেইখিনি ভোট বিজেপি কৰিব ওলালে। ঠিক আছে, হ'ব। যেতিয়া আমাৰ লাষ্ট আৰু ফাইনেল লিষ্টখন ওলাব আৰু আমাৰ মিনিষ্টাৰ, আমাৰ কেলকাতাৰ নেতৃত্ব, আমাৰ সাংসদ, আমাৰ এটা খুব ক্ল'জ গ্ৰুপৰ কনফাৰেঞ্চ এটা হয়, জুম কনফাৰেঞ্চ, কাৰণ সকলো ব্যস্ত আছে, বেংগলতো ইলেকশ্যন। মোক ক'লে দুলু কি হ'ব এতিয়া তোমাৰ চিটটো? মই ক'লোঁ যে মই নেখেলোঁ ইলেকশ্যন এইবাৰ, মোৰ পত্নীয়ে খেলিব আৰু চমৰীয়াটো মোৰ উদ্যোগ কৰি দিলে। আচৰিত হৈ গ'ল আৰু। তাৰপিছত ক'লে যে আচ্ছা, আৰু এটা মই মাজতে কথা কওঁ, মোক চবে কয় যে কংগ্ৰেছ বিৰোধী, কংগ্ৰেছ বিৰোধী। আজি প্ৰমাণ হৈ যাব, মই দুটাই কথাই ক'ম আপোনাক। মই কংগ্ৰেছ বিৰোধী নহয়, কংগ্ৰেছৰ দলত থকা যিবোৰ বিজেপিৰ এজেণ্ট, যাৰ বাবে মই দল ত্যাগ কৰিব ওলাই আহিছোঁ, তাৰে এগৰাকী নন্দিতা দাসো আছে। স্বাক্ষৰ লেটাৰখন চাব, মই দিম। দুলু আহমেদক নিলম্বন কৰিব লাগে বুলি 2-3 নম্বৰত নন্দিতা দাসৰ নাম আছিল, 2019ৰ কথা কৈছোঁ মই। কংগ্ৰেছ দল মই বেয়া নাপাওঁ, আৰু আমিতো চৰকাৰ গঠন কৰা দিয়া নাই বিধায়ক, আমি 23গৰাকীয়ে দিছোঁ। 23গৰাকীতো চৰকাৰ গঠন নহয়, আমি মুখ্য বিৰোধীত থাকিম। আৰু তৃণমূল কংগ্ৰেছৰ হাজোত বিধায়ক আছিলে 2011 চনত, কিৰিপ চলিহাৰ নিচিনা মানুহ হাৰিছিলে তাতে। এইবাৰ কি হ'ল, যেতিয়া মই কৈ দিলোঁ মোৰ পত্নী খেলিব, কৈছে, আৰু মই সময় দিব পাৰিম, কেম্পেইনিং কৰিম আৰু মেনেজমেণ্টখিনি কৰিম, আৰু কৈছে হ'ব আৰু একো নাই। ৰঙিয়া আৰু কমলপুৰ কি হ'ব? আচলতে মই নিৰ্বাচন খেলিব লাগে ৰঙিয়াত, কাৰণ প্ৰায় 80,000 অসমীয়া মুছলিম ভোট আছে ৰঙিয়াত। আপোনালোকে চাব, গুগলত পাই যাব পাৰিলে। কিন্তু মই তাত খেলাৰ লগে লগে কি হ'ব, তাত কংগ্ৰেছৰ কেণ্ডিডেট প্ৰাণজিৎ চৌধুৰী, মোৰ ভাল বন্ধু, আমি একেলগে 16ত তেওঁ টিকেট পাইছিলে, মই পাইছিলোঁ। মই যদি নিৰ্বাচনটো খেলোঁ, তাত মই 30-40 হাজাৰ ভোট পাম বা 50 হাজাৰ ভোট পাম। প্ৰাণজিৎ চৌধুৰী কংগ্ৰেছী বুলি তাত 30-40 হাজাৰ ভোট পাম, ভোটটো ভাগ হৈ বিজেপি জিকিব। মই কি কৰিলোঁ, সেই চিটটোত প্ৰাৰ্থিত্ব নিদিলোঁ। চাওক, আচ্ছা, আপুনি নাভাবে নেকি সেই চিটটোৰ মোৰ তাত বহুত বেকা টেৰাকৈ হ'লোঁ, মোৰ তাত কিবা প্ৰস্তাৱ অহা নাই বুলি? ভাবিবনে নাভাবে? এইটো মোৰ নিজৰ চিট হয়। মই যদি কলিকতাৰ নেতৃত্বক ক'লোঁ হয় যে মই কমলপুৰ আৰু ৰঙিয়াত প্ৰাৰ্থিত্ব দিম, অসমীয়া মুছলিম 80,000 ভোট আছে, কোনো নাই নকয়, কিন্তু মই নকৰিলোঁ সেইটো। আৰু কেতিয়াবা কম ভিতৰুৱা কথা আছে বাৰু, আজি নকওঁ মই, যে লাগিলে কংগ্ৰেছ জিকক, ভোট বিভাজন হৈ যাতে বিজেপি জিকিব নোৱাৰে, ভৱেশ কলিতা জিকিব নোৱাৰে। কিন্তু হাজো শুৱালকুছিৰ ক্ষেত্ৰত এইটো এটা চৰ্চা হৈ আছে যে দুলু আহমেদে পত্নীক প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিছে নন্দিতা দাসৰ ভোটখিনি কাটিবৰ কাৰণে, এনেকুৱাকৈ চৰ্চা হৈ আছে, মানে যে কাটিব যাতে বিজেপিৰ সুবিধা। এইটো প্ৰত্যেকবাৰে কংগ্ৰেছীয়ে চৰ্চা কৰে। মানে যোৱাবাৰ আপুনি যদি 2021ৰ নিৰ্বাচনটো চাই, চবেই কৈছিলে যে দুলু আহমেদে বিজেপিত জইন কৰিব, বিজেপিক সুবিধা কৰাৰ কাৰণে ইলেকশ্যনটো খেলিছে। এইটো মই 21ৰ কথা কৈ আছোঁ। কিন্তু যেতিয়া ফলাফলটো ওলাই গ'ল, আৰু সফলো হৈছে, এইটো কৈ তেখেতসকলে যোৱাবাৰ সফল হৈছে। আৰু যেতিয়া ফলাফলটো ওলাল, মই 55,000 ভোট পালোঁ, আৰু কংগ্ৰেছে পালে 27,000, আৰু সুমন হৰিয়াপ্পাৰে 62,000। এতিয়া কওক, মই বিজেপিক সহায় কৰিব গ'লে মই 55,000 ভোট পাম নেকি? আৰু কৈছে কোনে অভিযোগটো? 27,000 পোৱা নেতাই কৈছে, 27,000 পোৱা কংগ্ৰেছ দলে কৈছে। এইবাৰো ওলাইছে। কালি মই এটা ভাষণত কৈ আহিছোঁ যে কংগ্ৰেছৰ যিগৰাকী বিজেপিৰ এজেণ্ট বুলি কয়, চবেই জানে, আৰু 27,000 ভোট নষ্ট কৰিছে বিজেপিৰ লগত লগ লাগি। আপোনালোকে বাতৰিও কৰিছে বহুত, জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে মুকলি অভিযোগ যে মোক কিয় নিদিলে প্ৰাৰ্থিত্বটো, যদি মুছলিমে দিব লাগে মোক দিব লাগিছিলে। আকৌ কালিৰ পৰা আৰম্ভ কৰিছে দুলু আহমেদে বিজেপি ভোট বিভাজন কৰাৰ কাৰণে। মই তেতিয়া কোনোবা কৈছে 2.5 কোটি 3 কোটি, একদম ধুনীয়াকৈ কৈ দিয়ে যে, মানে কেমেৰাটো লৈ জানো তেখেতসকলে দেখা পাইছে। মই কালি ভাষণত কি হৈছোঁ, মইতো অকণমান উল্টা মানুহটো। মই ক'লোঁ এনেকুৱা অভিযোগ আহিছে, মই দেখিছোঁ ক'ৰবাত ছ'চিয়েল মিডিয়াত। মই আচৰিত পালোঁ, মোৰ তাত ভাই অফাৰটো অহা নাই, আহিলে পইচাকেইটা লৈ মই আপোনালোকৰ তাতে খৰচ কৰিম দিয়ক, যদি 60,000 ভোট পাব লগা আছে 70,000 কৰিম। অলপ তেনেকৈ ক'ব লাগিব উত্তৰটো, আৰু কি বুলি ক'ব আৰু। মই দুলুৰ লগত কথা পাতিলে অন্ত নপৰিব, মই দুলুৰ সৈতে কথা পাতিম। কিন্তু যিহেতু হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী তেখেত ৰজি আহমেদ ওৰফে ফুনু দাস আমাৰ মাজত আছে, মই প্ৰথমতে শুভেচ্ছা জনাইছোঁ ৰজিক। আৰু মই এই কথা জানিব বিচাৰিছোঁ, ইমান দিনে এজন ৰাজনীতিবিদৰ পত্নী হিচাপে কাম কৰি গৈছিলে সদায়, আপুনি ইলেকশ্যন কেম্পেইনত থাকেনে আপুনি আগতে? বিগত তেওঁ যিবাৰ তেওঁ সমষ্টিৰ পৰা খেলিছিল, 2টা বিধানসভাৰ, মই প্ৰতিটো শেষ খোজতে তেওঁৰ লগত আছিলোঁ। আৰু এইবাৰ দুলু আহমেদে আপোনাক জনাইছিল নে এইবাৰ মই তোমাক প্ৰক্ষেপ কৰিম বা এইবাৰ তুমি খেলিব লাগিব, মই নেখেলোঁ, এনেকুৱা কথা পাতিছিল নে অন্তিম মুহূৰ্তত হঠাৎ আগবঢ়াই দিলে? মানে যেতিয়া SC ৰিজাৰ্ভ হৈছিলে, কাৰণ তেওঁতো জানে, বা মই এজনী SC ছোৱালী হয়, জানিছিলে। তেওঁ এবাৰ কৈছিলে মোক যে এনেকৈ এতিয়া SC হৈছে, তুমি খেলিব পাৰিবা।
মই কৈছোঁ খেলাটো ডাঙৰ কথা নহয়, কিন্তু মোৰ ৰাজনৈতিক জ্ঞান ইমান এটা নাই, আৰু ধৰক বহুতখিনি দায়িত্ব মোৰ ওপৰত থাকে। সেই হিচাপত মানে সেইখিনি সময়ত মই ইমান এটা ভবা নাছিলোঁ, আগবাঢ়ি অহা নাছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ যে নহয়, সমষ্টিৰ মানুহখিনি মোৰ লগত সম্পূৰ্ণ যোগাযোগত আছে, বাইদেউ আপুনি আহিব লাগে, দাদাটো এইবাৰ নোৱাৰিব যিহেতু এইটো SC হৈ গৈছে, আপুনিতো আৰু জানা মানুহখিনিয়ে জানে মই কোন হয়। ৰজি আহমেদ, মই যে সোণু দাসৰ, মোক যিখিনি মানুহে জানে সেইখিনিতো গম পায় যে মই SC সম্প্ৰদায়ৰ ছোৱালী এগৰাকী। তেওঁলোকে সদায় কৈ থাকে আপোনালোক আহিব লাগে, কাৰণ দাদাই এই সমষ্টিটোৰ কাৰণে ইমানখিনি কাম কৰি থৈছে। তেনেকুৱা বেলেগ ৰাজনীতিক বিধায়ক এগৰাকীয়ে কৰিব পাৰে, কিন্তু বেলেগ অন্য ৰাজনৈতিক দলৰ মানুহে সেইখিনি কাম কিন্তু কোনো এটা পদত নথকাকে কৰা নাই। দাদাই যিখিনি কাম কৰিছে, দাদা থাকা আপুনি থাকা একেই কথা, আপোনালোকৰ ঘৰখনৰ সংস্কাৰটো এটাই হ'ব, আমি আপোনাক বিচাৰোঁ। তেনেকৈ মানুহবিলাকে যেতিয়া ক'লে অকণমান ময়ো ভাবিলোঁ, কিন্তু ডিচিজনটো লোৱা নাছিলোঁ। ডিচিজনটো লোৱা গ'ল আজি ধৰক আপোনাৰ 10-15 দিনমান আগেহে, যেতিয়া খুব মানুহবিলাকে ক'লে। আৰু তাৰপিছত আমি দেখিলোঁ যে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰা হোৱা নাই, NDAৰ ফালৰ পৰা এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী AJPক প্ৰদান কৰিছে, আৰু কংগ্ৰেছটো তাতে থাকিবই। যেতিয়া মই দেখা পালোঁ যে বিজেপিৰ প্ৰাৰ্থী নাই, AJPৰ প্ৰাৰ্থীগৰাকীক দিছে, তেতিয়া মই ভাবিলোঁ যে অকণমান সুবিধাটো লোৱাটো কি ডাঙৰ কথা, হয় নে নহয়? কাৰণ যিহেতু AJPৰ প্ৰাৰ্থীগৰাকীক দিছে, বহুত বিজেপিৰ লোকো তাৰমানে অলপ অফেণ্ডেড হৈছে যে বিগত 2 দশকত আমাৰ বিজেপিৰ বিধায়িকা সমষ্টিটোত আছিলে, নিশ্চয়তো তেওঁ অলপ কাম কৰিবই, সেইটো মই মিছা ক'ব নোৱাৰো যে তেওঁ 10 বছৰত একোৱে কাম কৰা নাই, কৰিছে। তেওঁলোকৰো এটা মনৰ ভাৱ যে আমাৰ বিধায়ক এগৰাকী আছিল, কিন্তু হঠাৎ মানে এইটো কি ডিচিজন লোৱা গ'ল যে মানে AJPৰ ফালৰ পৰা দিলে। বিজেপিৰ বহুত মানে লোকে মোৰ লগত যোগাযোগ কৰিছে, বাইদেউ আপুনি দেখোন SC ছোৱালী, আপুনিও খেলিব পাৰে, এনেকুৱা টাইপৰ। তেতিয়া মই ভাবিলোঁ হয় চাব পাৰি এবাৰ, সেই ভাবি আৰু আহিলোঁ আৰু ৰাজনীতি। কিন্তু ৰাজনীতিক জ্ঞান মোৰ নাই। এতিয়া যিহেতু লাহে লাহে খোজ দিছোঁ, হয়তো সমাজৰ কাম কৰি আছোঁ। বিগত 15 বছৰলৈকে মই সমাজৰ কামৰ লগত জড়িত হৈ আছোঁ, কিন্তু ৰাজনীতিত যে ৰাজনীতিৰ লগত কূটনীতিও এটা থাকে, সেইবোৰৰ বিষয়ে তাৰমানে মই একদম অজ্ঞাত। এতিয়া কিমানখিনি সহায় কৰি আগবঢ়াইছে? গোটেই সম্পূৰ্ণ সহযোগ কৰিছে, তেওঁ সম্পূৰ্ণ সহায় কৰিছে, আৰু তেওঁৰ সেয়াৰ বাবেইতো মই আজি আহিলোঁ। ধৰ তেওঁ TMC দলৰ এটা জ্যেষ্ঠ উপসভাপতি, তেওঁৰ কথা দলেও শুনিলে, বা দলেও মোক মোৰ ছ'চিয়েল মিডিয়াত তেওঁলোকেও মোক চাই থাকে যে মই কিমানখিনি সক্ৰিয়ভাৱে কাম কৰি আছোঁ। তেওঁলোকেও সেই প্ৰস্তাৱটো দিলে, আৰু যদি মই তেনেকুৱা ধৰণৰ কিবা কাম নকৰিলোঁ হয় এজ এ দুলু আহমেদৰ ৱাইফ বুলি, তেতিয়াহ'লে মোক নিশ্চয় নিদিলে হয়। কিন্তু মই সক্ৰিয়ভাৱে মানে সমাজৰ কাম কৰি আছোঁ, সেইটো চাই পেলাই তেওঁলোকে মোক এই টিকটটো প্ৰদান কৰিছে। আমি দেখিবলৈ পাওঁ যে এটা শেহতীয়াভাৱে তৃণমূল কংগ্ৰেছৰ এটা কৌশল, বা তেওঁলোকে হঠাৎ দেখিবলৈ পালোঁ চেয়াৰমেন আলী আহমেদ, চেয়াৰমেনক তেখেত বিধায়ক, আৰু তেওঁক তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰিলে, আৰু ৰাইজৰ দলৰ দ্বাৰা তেওঁক প্ৰত্যাখ্যিত হৈ গ'ল, আৰু শেষত অন্তিম মুহূৰ্তত তৃণমূল কংগ্ৰেছে তেওঁক স্থান দিলে। কি আছিলে কথাটো, মানে তেওঁৰ লগত কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিল? আচলতে চেয়াৰমেনৰ 3বাৰৰ বিধায়ক, তেখেতৰ লগত এটা অন্যায় হৈছে। আৰু এনে আপুনি ধৰ্ম নিৰপেক্ষ বুলি কৈ থাকিলে নহ'বতো। কংগ্ৰেছে যে কৈ থাকে, লুৰিণজ্যোতি গগৈ যে কৈ থাকে, অখিল গগৈ যে কৈ থাকে ধৰ্ম নিৰপেক্ষ, চেয়াৰমেনক যেতিয়া চেয়াৰমেন আলীক অখিলে জইন কৰাইছিলে, অখিলৰ মন্তব্যটো চাবচোন কি কৈছিলে, যে উজনিত অখিল গগৈ, নামনিত চেয়াৰমেন, হয়নে? প্ৰথম যোগদান কৰাই ল'লে, যোগদান কৰাৰ পিছত কথাবিলাক ওলাইছে। দেৱব্ৰত শইকীয়াই বোলে পত্ৰ লিখিছে AICC-লৈ, চেয়াৰমেনক বন্ধুত্বপূৰ্ণও নিদিয়ে, আনকি চেয়াৰমেন বন্ধুত্বপূৰ্ণ খেলিবও ৰেডি, যে তেওঁক বন্ধুত্বপূৰ্ণ এলাও কৰিলোঁ, আমি অখিলৰ লগত মিত্ৰতা নকৰোঁ। লুৰিণজ্যোতি লিখিছে আমি মিত্ৰতা ভংগ কৰিম চেয়াৰমেনক পাৰ্টিটো দিলে। আৰু লুৰিণজ্যোতিৰ ওপৰত যিখিনি মিয়া মুছলিমসকল আছে এনেও ক্ষোভিত, তেওঁ যাব নোৱাৰে, কাৰণ NRCৰ সময়ত, আন্দোলনৰ সময়ত আছুৰ যিটো ভূমিকা আছিলে, লুৰিণজ্যোতি গগৈৰ নেতৃত্বত আছিল তেতিয়া, গতিকে তেওঁ সেইকাৰণে হাজোৰ চিটটো বিচৰা নাই। চাবচোন, যদি জাতীয় পৰিষদৰ ভোট হাজোত থাকিলে হয়, মই যিটো 55,000 যোৱাবাৰ পাইছিলোঁ, 1 নম্বৰটো এলায়েন্সত হাজো চিট বিচাৰিলে। যোৱাবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হাজোতে হয়তো 1 নম্বৰ আছিল। লুৰিণে 24,000 ভোট পাইছিলে, মই 55,000 ভোট পাইছিলোঁ। লুৰিণে যদি দাবী কৰে যে এইটো জাতীয় পৰিষদৰ ভোট হয়, তে প্ৰথম মিত্ৰতাত সেইখন বিচাৰিব লাগিছিল, কাৰণ তাত নিবিচাৰে। যাৰ বাবে কথাটো কেনেকুৱা হৈ গ'ল, তাত সংগঠন নাই, লোৱাৰ আছামতে নাই সংগঠন। এতিয়া চেয়াৰমেনদাৰ কথাটো আহি আছোঁ, তাৰপিছত হঠাৎ দেখিলোঁ চেয়াৰমেনদাৰ এজন 3বাৰৰ বিধায়ক, আৰু বহুত উচ্চ শিক্ষিত, তেওঁ
তেওঁক মই সুধিলোঁ, তেওঁৰ লগত মোৰ কথা হ'ল। মোক ৰাতি 2টা বজাত ফোন মাৰিছে, দুলু মই লগ পাব লাগে তোমাক। ৰাতিপুৱা আহক কথা পাতোঁ। ৰাতিপুৱা আহিছে, নমিনেশ্যন আৰু 2 দিন আছে আৰু। তাত মই ক'লোঁ কি হ'ল দাদা কওকচোন। আৰু শ্বেৰমান আলীৰ প্ৰতি মোৰ এটা কিয় মানে ভাল ভাৱ আছে। মই যেতিয়া কংগ্ৰেছ দলৰ পৰা নিলম্বন হওঁ, সেই 17গৰাকী বিধায়কৰ ভিতৰত শ্বেৰমান আলী তাত যেতিয়া চহী আনিব গৈছে, শ্বেৰমান আলীয়ে ধমকি মাৰি দিছিলে নুৰুল হুদাক যে হাজো চিটত জিকা মানুহ এগৰাকীক মানে কিয় নষ্ট কৰি আছা। মই নিজে জানো এই কথাটো। তাত যিজন মানুহে মোক এটা সময়ত, মই নিলম্বন হৈ গ'লোঁ, যিজন মানুহ মোক এটা সময়ত হেল্প কৰিছে, মইতো তেওঁক এটা সুযোগ পাইছোঁ, কৰিব লাগিব। আজি আৰু ক'ব পাৰি চব কথা। আহিল, মই কথা পাতিলোঁ, দাদা কৈছে দুলু ভাই মোক বচাব লাগে আৰু তুমিয়ে পাৰিবা আৰু। মই ক'লোঁ ঠিক আছে কওকচোন। এই কথাখিনি ক'লে, অখিল লুৰিত গোটেইখিনি ক'লে আৰু। মই লগালগ আমাৰ MP ক ফোন কৰিলোঁ, আমাৰ সুস্মিতা দেৱক। সুস্মিতা দেৱে কৈছে যে দুলু তই যেনেকুৱা ভাল দেখা কৰ, এবাৰ আমাৰ ইনচাৰ্জ মন্ত্ৰীৰ লগত কথা পাতি ল'বি। মই ইনচাৰ্জ মন্ত্ৰীৰ লগত লগালগ শ্বেৰমান দাক মোৰ সন্মুখৰ পৰা, মোৰ অফিচৰ পৰা যে আপুনি নিজে ফোন মাৰক, মোৰ তাত থাকা বুলি ক'ব। লগালগ তেওঁ ফোন মাৰিলে, তেওঁৰ পৰিচয়টো দিলে, তেওঁৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি, কেনেকুৱা কি, গোটেইখিনি দিয়াৰ পাছত তেতিয়া মন্ত্ৰীগৰাকী গম পোৱা নাছিল মোৰ অফিচতে আছে বুলি। কৈছে তেতিয়া শ্বেৰমান দাক আমাৰ মলয় ঘটক ডাঙৰীয়ে সুধিলে যে আপুনি এবাৰ আমাৰ MP আৰু দুলু আহমেদক লগ কৰক, মই কৈ দিম। কৈছে দুলু আহমেদ মোৰ লগত আছেই। লগালগ মোক ফোনটো দি দিলে। আৰু ইনচাৰ্জ মন্ত্ৰী আমাৰ লেবাৰ মিনিষ্টাৰ আৰু আপোনাৰ ল মিনিষ্টাৰ মলয় ঘটক, অসমৰ ইনচাৰ্জো হয়, এইবাৰো তেওঁ নিৰ্বাচনত আহি। তেওঁ মোক তেওঁ আমাক দুলু ভাই বুলি মাতে। দুলু ভাই ইতনা আচ্ছা কেণ্ডিডেট হে, ইসকো তো আগে কৰনা হে পুৰা। ঠিক আছে দাদা। তাৰপিছত হেৰিক মই শ্বেৰমান দাক সুধিলোঁ, শ্বেৰমান দা মোৰ আপোনাক টিকট দিয়ালৈ মোৰ এটা বিতৰ্ক আহিব, আপুনি মোক খালি এটা কথা কওকচোন, এই মিয়া মিউজিয়ামৰ কেছটো কি, মানে কেনেকুৱা কি হৈছিলে আপুনি সুধিব। মই সোধাৰ আগে কৈ দিলোঁ কথাটো। তেওঁ মোক এখন চিঠি দিছে, মই লাগিলে দি দিম। এইটো তেওঁ কোৱা নাছিলে কথাটোত। এটা হেৰিত এছেম্বলিত কিবা এটা ৰিজলিউশ্যন আছিলে, মানে মিয়া সামগ্ৰী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত। সেইটো কিয় কাৰ্যকাৰী হোৱা নাই সেইটোৰ সম্পৰ্কে কওঁতে তেওঁ মিয়া মিউজিয়াম সজাই মেলি একেবাৰে কিবা কিবি কৰি জেলত দিলে। দুলু আহমেদ সাধাৰণতে অসমৰ ৰাজনীতিৰ এজন অন্যতম বিতৰ্কিত ব্যক্তি বুলি ভাবা যায়, কাৰণ তেওঁৰ কথা কাণ্ডে প্ৰায়ে বিতৰ্ক সৃষ্টি কৰে, আনকি তেওঁ কাৰাগাৰত থাকিবলগীয়া হৈ গ'ল। এনেকুৱা পৰ্যন্ত ঘটনা হৈ গ'ল দুলু আহমেদ, নহয় জানো? হয়, আৰু চিঠিখন মই আছে, মই দি দিম। এনেই বিতৰ্ক কৰিতো লাভ নাই। তাৰপিছত তেওঁ যেতিয়া 2 মিনিটত তেওঁৰ সাংবাদিকক কৈছে যে কংগ্ৰেছত 15 বছৰ লাগিলে টিকট দি ইয়াতে 2 মিনিটত মন্ত্ৰী বায়'ডাটা ল'লে, লৈ মোৰ টিকট দি দিলে। প্ৰত্যেকখন মিটিঙত সুস্মিতা দেৱ আৰু মোৰ কথা কৈছে যে আমাক সন্মান দিছে। আৰু আচলতে ঘটনাটো কি হৈছে, মোক শ্বেৰমানক আঁতৰ কৰাৰ এটা বহুত ডাঙৰ ৰাজনীতি আছে। যে শ্বেৰমানে সাধাৰণতে মিয়া মুছলিমসকলক ৰিপ্ৰেজেণ্ট কৰে। এইফালে মুখ্যমন্ত্ৰী কৈ আছে যে 5 লাখ মই এইটো কি কয়, SIR আহিলে মই 5 লাখ মিয়া মানুহৰ নাম কাটি দিম। যদি শ্বেৰমানক ছাইড কৰি ল'ব পাৰে, তেতিয়াহ'লে সেই মানুহখিনিক, যিখিনি মিয়া মুছলিমক কাটিম বুলি কৈছে আৰু মুখ্যমন্ত্ৰী কালিতো ক'ৰবাত আৰু বেয়াকৈ কৈছে যে ৰাস্তাত পালে মই আৰু কিবা এটা লেংগুৱেজ কৈছে কালি। মিয়াৰ মই যোৱা 5 বছৰ মিয়াৰ কামি ভাঙি দিম বুলি কৈছে, হাত ভৰি ভাঙি দিলোঁ, অহা 5 বছৰ মিয়াৰ কামিহাৰ ভাঙি। এই শ্বেৰমান আলী নিচিনা যদি লিডাৰক আঁতৰাই ল'ব পাৰে তেতিয়া আৰু সুবিধা হৈ যায়। ময়ো সেইকাৰণে দেখিছোঁ যে নহয়, এই মানুহজন জীয়াই থাকিব লাগিব, শ্বেৰমান আলী জীয়াই থাকিব লাগিব। গতিকে মই শ্বেৰমান দাক এক্সট্ৰিম পৰ্যায়ত মই আমাৰ MPৰ লগত মলয় ঘটকৰ লগত কথা পাতি আমাৰ টিকেট দিয়াৰ। আৰু আপোনাক মই আজি কৈ দিওঁ, হাজো সমষ্টিত প্ৰত্যাহ্বান আছে এই মুহূৰ্তলৈ। শেষ মুহূৰ্তত খুব কম ভোটত হাৰা জিকা হ'ব, কিন্তু শ্বেৰমান আলী ডাঙৰীয়া প্ৰায় 50,000ৰ মাৰ্জিনত জিকিব, আকৌ বিধায়ক মাৰ্জিনত জিকিব। আৰু মই ক'লোঁ তাত, আৰু তেওঁক তাৰমানে মিয়া মুছলিম সমাজে ভাল পায়। কিন্তু মই দুলু আহমেদৰ পৰা এই কথা জানিব বিচাৰিছোঁ যে দুলু আহমেদ যেতিয়া কংগ্ৰেছত আছিলে, সেই সময়ত দুলু আহমেদ অসমীয়া মুছলমান হোৱাৰ কাৰণে ক'ৰবাত মিয়া মুছলমানৰ টাৰ্গেটত আছিল নেকি? নাই, তাৰমানে মই সদায় অসমীয়া মুছলিম মিয়া মুছলিম মই এইটো নাভাবোৱেই। মই যে ধৰ্ম নিৰপেক্ষ, মই যে সাম্প্ৰদায়িকতা বেয়া পাওঁ, মোৰ ঘৰতো প্ৰমাণ আছে। আজি হেৰিক লৈ বিতৰ্ক কৰি আছে বহুতে, সেইটো বিষয় লৈ মই আহিম বাৰু। SC যিটো বিষয়ক লৈ, সেইটো বহুত ইণ্টাৰেষ্টিং বিষয়। গতিকে মইতো হাজোত যেতিয়া নিৰ্বাচন খেলিছিলোঁ, মই 55,000 ভোট কেনেকুৱা পালোঁ? মোক তাত মিয়া মুছলিম ভোট প্ৰায় 30,000 আছে। জাতীয় পৰিষদক দিয়া নাই, দুলু আহমেদক দিছে কিন্তু। গতিকে সেইকাৰণে মোৰ কোনো মিয়া অসমীয়া বুলি, আমি অসমীয়া বুলি মই ধৰি লওঁ। আৰু এটা কথা, যেতিয়া দল এটা উঠাব লাগিব, তেনেকুৱা যোগ্য থকা পাৰ্টিক দিব লাগিব। এতিয়া আপোনালোকে 23টা সমষ্টিত প্ৰাৰ্থী দিছে, হয়, কিমান আশা কৰিছে আপোনালোকে? একদম ফ্ৰেংকলি কিমান আশা কৰিছে আপোনালোকে? ৰাইজৰ দল আৰু জাতীয় পৰিষদতকৈ বহুত ওপৰত থাকিম, আৰু আমাৰ বিধায়কৰ খুলিব আৰু এইবাৰ।
আপোনাক মই GMC ইলেকশ্যনতো কৈছিলোঁ বৰাকতো আমাৰ আহিব চিট চেয়াৰমেন আছেই মোৰতো আৰু মই কালিৰ পৰা আৰম্ভহে কৰিছোঁ মই আৰম্ভ কৰালে আপুনি হাজোত খবৰ ল'ব কংগ্ৰেছৰ গ্ৰাফ তলত গৈছে তলত প্ৰচাৰ নাই দুদিনৰ পাছত কাৰ্যালয় বন্ধ হ'ব চাব আপোনাৰ এইফালে বকুৰ পৰা মেছেজ আহি আছে হাজোৰ তাত কাৰণ বকু চুন্তলিততো বহুত মিয়া মুছলিম আছে সকলোৱে কৈ আছে বকু ধ্বংস কৰি গ'ল নন্দিতা দাসে নন্দিতা দাস বিজেপিৰ এজেণ্ট হয় মুখ্যমন্ত্ৰীৰ লগত ফটো দেখিছোঁ বাৰ্থডে কেক কাটাত ফটো দেখিছোঁ ৰাজ্যসভা ভোটত ক্ৰছ ভোটিং কৰিছিলে এইবিলাকতো ভোটৰ জৰিয়তেহে প্ৰমাণ পাব মইতো তেওঁ তাৰ স্থানীয় বাসিন্দা নহয় এনেই মিছা কথা কৈছে বোৱাৰী বুলি আদাবাৰী বুলি হাজোত বুলি কয় আদাবাৰী ক'ত হাজোত আছে আদাবাৰী বৰক্ষেত্ৰত আছে এতিয়া বোৱাৰী জীয়ৰী মামা চামা এইবিলাক চব ক'ব এইবিলাক আৰু হাজোৰে কিৰিপ চলিয়া নিচিনা মানুহ হাৰি গৈছে বাহিৰৰ পৰা যায় তাত কিৰিপ চলিয়া কোনে হাৰাইছে TMC হাৰাইছিলতো যিগৰাকী কিৰিপ চলিয়া প্ৰয়াত ভূপেন হাজৰিকাক পৰাজয় কৰিছিলে সেইগৰাকী কিৰিপ চলিয়াক হাজো ৰাইজে শিক্ষা দিছে একমাত্ৰ চালানীৰ কাৰণে তাতকৈ এতিয়া ডবল শিক্ষা আমাৰ এইটো কি নাম মানে বিজেপি বুলি ক'ব লাগিব কেইদিনৰ পিছত আপোনালোকে আহিব সেইটো তাতে প্ৰকাশ দাস যদিও অসম গণ পৰিষদৰ প্ৰাৰ্থী তেওঁতো মুখ্যমন্ত্ৰী কেণ্ডিডেট সেইটো সকলোৱে মুখ্যমন্ত্ৰীৰ চিন্তাধাৰাটো কেনেকুৱা আছে হাজোৰ ভিতখিনি বিজেপি কৰিব লাগে এইফালে মুছলিমক গালি দিব বিজেপিৰ এই অসম গণ পৰিষদৰ পৰা মুছলিম ভোট লাগে এইফালে হিন্দু ভোট লাগিব হিন্দু ভোট লগাৰ কাৰণে তেওঁৰ পৰিকল্পনা বেলেগ হৈ যায় এইবিলাক চাই আছে আৰু আছুৰ প্ৰাক্তন আছুক কেতিয়াও আচ্ছা এইটো কথা হ'ল নেকি কওকচোন একমাহ আগে বিজেপিত যোগদান কৰিছে বা এক বছৰ আগে বিজেপিত যোগদান কৰিছে মুছলিম ভোট লাগে কাৰণে আকৌ অগপত গৈছে মুছলিম মানে কি বুৰ্বক নেকি মানে দুলু আহমেদ মই ৰজি আহমেদৰ ওচৰলৈ গৈছোঁ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ লগত দুলুৰ বিবাহ মানে আজিকালি ভাষাত যিটো লাভ জেহাদ আজিকালি কিবা এনেকুৱা হ'লেই লাভ জেহাদ কিন্তু ঘৰৰ ওচৰৰ কেনেকৈ হ'ল কি হ'ল বিবাহ প্ৰেম বিবাহ মই ধৰক ভৰলুমুখৰ কালিৰাম হাইস্কুলত মই তেতিয়া পঢ়ি আছিলোঁ আৰু তেওঁ আমাৰ ভৰলুমুখৰে সোণাৰাম হাইস্কুলত তেওঁ পঢ়িছিল মই স্কুলৰ পৰা মানে মই তেতিয়া ক্লাছ 10ত আৰু তেওঁ মানে মেট্ৰিক দিব আৰু ক্লাছ 10ৰ মই নতুনকৈ ক্লাছ 10 পাইছোঁ আৰু তেওঁ মানে মেট্ৰিক দিব সেইটো সময়ত সেই তেতিয়াই আমাৰ দেখা সাক্ষাৎ তাৰপাছত তেওঁ মেট্ৰিক দি পেলাই তেওঁ কৰিলে মই সেয়াতে আছোঁ সেই তেতিয়াৰ পৰাই আৰু মানে আমাৰ প্ৰথম মানে কি আৰু দেখা সাক্ষাৎ আৰু মানে এনেকুৱা নহয় যে অচিনাকি মানে তেওঁৰ যিগৰাকী বাইদেউ মানে তেওঁ বাইদেউ আকৌ মোৰ বাইদেউৰ লগত একেলগে একেখন স্কুলতে পঢ়িছিলে সেই হিচাপত আমি তেওঁলোকক চিনিও পাওঁ সেই তেনেকৈ আৰম্ভ হ'ল আমাৰ যি দিহাতে কওক এইবিলাক মই আজিকালিতো ভয়ংকৰ বুলি কাক কয় যোনে নিজৰ পৰিচয়টো লুকুৱাই পেলাই এজনী ছোৱালীক প্ৰেমৰ প্ৰস্তাৱ দিয়ে কিন্তু মইতো তেওঁক জানোৱে তেওঁ মুছলিম সম্প্ৰদায়ৰ ল'ৰা আছে বুলি তেওঁৰ প্ৰথম চিনাকিতে মোক তেওঁৰ নামটো কৈছিলে বা তেওঁৰ টাইটেলটো কৈছিলে সেই হিচাপত মই তেওঁৰ প্ৰেমত পৰিছিলোঁ সেইটো লাভ জেহাদটো হ'বই নোৱাৰে লাভ জেহাদ কাক কয় যে পৰিয়ালৰ মানুহে একদম খুব মানে হাই হাল্লা সমাজখনে হাই হাল্লা কৰিছে সেইটোক আচলতে লাভ জেহাদ কয় সেইটো সময়ততো তেনেকুৱা ব্যৱস্থা নাছিল আমাক তেওঁকো জানে মানুহখিনিয়ে কেনেকুৱা ধৰণৰ ল'ৰা মোকো জানে সেইখিনি সময়ত তেনেকুৱা একোৱে হৈ হাল্লা নাছিল ঘৰৰ মানুহ অকণমানতো অলপ অফেণ্ডেড হ'বই যে ধৰক মই অন্য ধৰ্মৰ ল'ৰা এটাৰ লগত বিয়া হ'ব গৈছোঁ কিন্তু সেইখিনি তাৰ পিছতো মানে ধৰক আমাৰ ঘৰৰ মানুহখিনিয়ে মানি লৈছিল চব ঠিক হৈ গ'ল অকণমান সময় লৈছিলোঁ আমি মানে কি তেওঁলোকে কৈছিলে যে তোমালোকে এনেকুৱা এটা ভুল কৰিলা কিন্তু কাৰণ ধৰক মোৰ ওপৰত বাইদেউ আছে দুজনীকে বাইদেউ আছিলে ধৰক সেই বাইদেউকেইজনীৰোতো বিবাহৰ প্ৰভাৱ পৰিব সেইকাৰণে আমাক কৈছিলে তাৰমানে কিছুমানে ধৰক হঠাতে কিবা এটা সুবিধা লয় যে পলাই যায় বা কিবা কৰে আমাৰ ঘৰৰ মানুহখিনিয়ে আমাক সেইখিনি কৈছিলে যে তোমালোকে তেনেকুৱা এটা ভুল সিদ্ধান্ত নল'বা যিহেতু আমাক দুটাক আলাগ কৰিব নোৱাৰে তেনেস্থলত আমিও ধৈৰ্য সহকাৰে আছিলোঁ আমাৰ 7 বছৰ আমি প্ৰেম চলাই লৈ গৈছিলোঁ তাৰ পাছত যেতিয়া আমাৰ বাইদেউহঁতৰ গোটেইখিনি বিবাহ হৈ গ'ল তাৰ পাছত আমি দুইগৰাকী বিবাহ এতিয়া দুলু শুনিছোঁ যে SC বিতৰ্ক যিটো আহিছে আৰু নন্দিতা দাসে ইতিমধ্যে নিৰ্বাচন আয়োগত অভিযোগ দিছে কি ক'ব বিচাৰিব আচ্ছা চাওক মনদা কথাটো এনেকুৱা এই SC বিতৰ্কটো মই যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ তাত নিৰ্বাচন আয়োগ আছে ৰিটাৰ্ণিং অফিচাৰ আছে জিলা প্ৰশাসন আছে এনেই মই SC বুলি কৈ দিলে মোক চিটটো দিয়ক তেনেকুৱা হয় জানো তাত চাৰ্টিফিকেট দেখুওৱা হৈছে আৰু এইটো যে কৈ আছে খুব ধৰ্ম পৰিৱৰ্তন আহক না আদালতত গোচৰ কৰিছেতো
পুনুত আছে ৰজি আহমেদ টাইটেল নাম লোৱাৰ পাছত যদি ধৰ্ম পৰিৱৰ্তন কৰিছে নাই কৰা সেইটো মই আজিৰ তাৰিখত ৰাজহুৱা নকওঁ, বিতৰ্কটো আৰম্ভই হৈছে। আৰু মইতো অকণমান জানে মোৰ জিদত লাগিলে মই দিয়া নাই, হাইকোৰ্ট কৰক, সুপ্ৰিম কোৰ্ট কৰক, এনেকুৱা চুচুৰাম মই কৈছোঁ, এনেকুৱা চুচৰিব এটা সময়ত আহি পৰিব লাগিব। আজি মই দেখিলোঁ ক'ৰবাত SC কোনোবা সংগঠনৰ সভাপতি ৰুবুল দাস নেকি, তেওঁ কৈছে SC চাৰ্টিফিকেট নাই। এতিয়া যদি এনে এখন কাগজ দিলে মই দুলু দাস বুলি হয় ইলেকশ্যন খেলিলোঁ হয় তাতে, কিন্তু মই খেলিলোঁ হয়। মই কৈছোঁ যদি এনে এখন এফিডেভিট দিলে যে নহয় মই আজিৰ পৰা SC হৈ গ'লোঁ, তেনেকুৱাতো কথা নাই। তেওঁ কৈছে যে ধৰ্ম পৰিৱৰ্তন, তেওঁ কাগজখন দেখাই দিয়ক, মই দেখাম নহয় কাগজ ধৰ্ম পৰিৱৰ্তন হৈছে নে নাই কি হৈছে। আপুনি বেলেগ নালাগে, মোৰ মিছেছৰ ফেচবুক একাউণ্টটো চাব, এই ইলেকশ্যনৰ সময়ত নাচাব, আপুনি 2 বছৰৰ পৰাই চাব। তাত কোন কোন মন্দিৰত যায় পূজা কৰিছিলে, কোন কোন মাজাৰত যায় দোৱা কৰিছিলে। সমন্বয়ৰ প্ৰতীক বুলি ক'লে নহ'ব, মই দেখাই দিছোঁ সমন্বয়ৰ প্ৰতীক তাতে। আৰু এইবিলাক মোক গোচৰ দিয়া হাইকোৰ্ট, এইবিলাক মই গোচৰৰ ক্ষেত্ৰত বহুত পাকৈত, জানে একেবাৰে ক'ত যায় ক'ত কি গোচৰ কৰিছে এইবিলাক বিষয়ে মই নাহোঁ। গোচৰৰ ভয় দেখাই মোক লাভ নাই। নন্দিতা দাসক হাজোৰ পৰা মুছলিম ভোট লাগে, কিন্তু মুছলিম প্ৰাৰ্থী দুলু আহমেদক মিছেছ মানে মই প্ৰাৰ্থী ধৰকচোন বিৰোধ কৰিছে হাইকোৰ্টত। আকৌ এইটোৰ কাৰণে মুছলিম সমাজ তাতে ডাঙৰ খাইছে যে নন্দিতা দাসে, আমি কংগ্ৰেছ বুলি আমি সংখ্যালঘু, সাধাৰণতে মুছলিম মানুহ কংগ্ৰেছ কৰেই, একাংশই কৰে, আৰু মই থকাৰ পিছততো নকৰে বাৰু। তেওঁ মুকলিকৈ কিয় অভিযোগ দিলে, এইটোক লৈ অলপ সুবিধা হৈছে। আৰু যিটো মই আকৌ কৈ আছোঁ, এতিয়া গোচৰ আৰম্ভ হৈছে আৰু মই গোচৰ খুব ভাল পাওঁ। মই এই দামপুৰৰ কথা সুধিছিলোঁ যে দুলু আহমেদ দামপুৰ অসমৰ সৰ্ববৃহৎ থলুৱা মানে মুছলমানৰ গাঁও এখন। দামপুৰ এতিয়াও হাজো শুৱালকুছিৰ অন্তৰ্গত। কিন্তু দামপুৰ মই যেতিয়া গৈছিলোঁ তাত, মাজতে মই 2বাৰমান গ'লোঁ, তাত যাওঁতে দেখিলোঁ তাত উন্নয়নমূলক কাম কাজ খুব কম হৈছে। বিশেষকৈ তেতিয়াৰ বিধায়িকাৰ বিৰুদ্ধেও বহুখিনি কথা মানুহে ক'লে যে তেওঁ যিহেতু এখন মুছলমান গাঁও তাত কাম কৰা নাই, বা তেওঁ সেইখন মানুহক তেওঁলোকে উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত কৰিছে। আৰু হাজো দামপুৰৰ যুৱক হিচাপে কি ক'ব যে দামপুৰ প্ৰকৃতাৰ্থত বঞ্চিত হৈ ৰৈছে নেকি? চাওক, দামপুৰখন এনেকুৱা এখন গাঁও প্ৰণয়তা, য'ত মোৰ জন্মস্থান আৰু মোৰ তাত ভোটটো আজি পৰ্যন্ত আছে। মই ভোট দিবও যাওঁ তাতে। মই যেতিয়া পাৰ্টিত 2016 চনত পালোঁ, তাত বিজেপি জয়লাভ কৰিলে, 21ত খেলোঁতেও বিজেপি জয়লাভ কৰিলে। এতিয়া মোৰ গাঁৱৰ ল'ৰা বুলি তাতে 90% ভোট দুলু আহমেদক দিছিলে ৰাইজে, আৰু গতিকে বিজেপি তাত ভোট পোৱা নাছিলে। তেখেতসকলৰ লিডাৰসকলৰ চিন্তাধাৰাটো এনেকুৱা যে তাত আমি ভোটে নাপাওঁ, তাত কাম নকৰোঁ, যাৰ বাবে দামপুৰখন পিছুৱাই গৈছে। কিন্তু দামপুৰখন এনেকুৱা এখন উন্নত গাঁও, য'ত যিখন গাঁৱৰ পৰা চিফ জাষ্টিছো আছিলে, যিখন গাঁৱৰ পৰা আৰক্ষী অধীক্ষক আছিলে, যিখন গাঁৱৰ পৰা ইঞ্জিনিয়াৰ, ডক্তৰ, ডাঙৰ ডাঙৰ আৰক্ষী বহুত আছিলে। গতিকে চৰকাৰখনে কিবা কাম কৰা নাই, সেইটো কিমান দিন নকৰাকৈ থাকিব। যিদিনা ধৰি লওক সময়টো ৰাজনৈতিক সময়টো সকলোৰে এটা সময়লৈ চলে, তাৰপিছত নচলে। সেইকাৰণে ডেভেলপ কৰা নাই যে দুলু আহমেদৰ গাঁও তাতে আমি শাস্তি দিওঁ, হাৰাশাস্তি দিওঁ। কিন্তু তেনেকুৱা এটা পৰিকল্পনাৰে ডেভেলপ কৰা নাই। ৰাস্তা ঘাটটো বেয়া। এতিয়া ৰাস্তা ঘাট বনাব লাগে, মই যদি যাই অফিচত আপত্তি কৰোঁ, বিজেপি চৰকাৰ মোক ক'ত দিব? সম্ভৱো নহয়। গতিকে বিৰোধীত থাকিয়ে কৰি আছোঁ যিখিনি কৰিব লাগে। এতিয়া পশ্চিমবংগত আমি দেখিবলৈ পালোঁ যে তাতে মমতাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰখন উৎখাবৰ কাৰণে বিজেপি দলে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা চলাইছে। তেওঁলোকে সেইখন চৰকাৰ উৎখাত কৰিবৰ কাৰণে, আৰু সেইটো তেওঁলোকৰ আল্টিমেট লক্ষ্য হিচাপে লৈছে। আমি যোৱাবাৰো দেখিছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ অসংখ্য মিটিং পাতিলে, তাৰপিছত তেওঁলোকে মমতাৰ দুৰ্গ বৰগৰাব নোৱাৰিলে। এইবাৰ কি হ'ব? এইবাৰ তাত পথ পৰিৱৰ্তন হ'ব নেকি? 3টা টাৰ্ম আছে। মই যেতিয়া কলিকতা গৈছোঁ আমাৰ এই নিৰ্বাচন সম্পৰ্কে কথা পাতিব, আজি 15-20 দিনৰ কথা, তেতিয়া মই তাত আমাৰ যিগৰাকী গাড়ীৰ ড্ৰাইভাৰ, মই তেওঁক সুধিলোঁ ইয়াতেতো ইলেকশ্যন, ক'লে যে হয়। মই কোন আহিব? কৈছে ইয়াতে দিদিৰ বাহিৰে কোনো অপশ্যন নাই। মই ক'লোঁ বিজেপিয়ে যে এইবোৰ 1.5 কোটি ভোট কাটি দিছে SIR-ত, 1.5 কোটিৰ পৰা এতিয়া 40 লাখ মানলৈ আহিছে। 3বাৰ ইতিমধ্যে পৰাজয় হৈছেই। গতিকে তাত আকৌ আৰু এটা প্ৰত্যাহ্বান আছে, কংগ্ৰেছে 90% চিটত প্ৰাৰ্থিত্ব দিছে, তাত দিব বুলি ঘোষণাই কৰিছে যে আমি 294খনতে প্ৰতিদ্বন্দ্বিতা কৰিম। কিন্তু কংগ্ৰেছৰ বিধায়ক শূন্য দেই। আজি আমি অসমত প্ৰণয়দা নিয়ম মতে চাব গ'লে, মই ইলেকশ্যনৰ নমিনেশ্যনৰ আগদিনা নামনি অসমৰ প্ৰত্যেকখন জিলাৰ পৰা আমাৰ তাত প্ৰাৰ্থিত্ব লাগে বুলি ভিৰ হৈছে মোৰ অফিচত, ঘৰত। কিন্তু আমাৰতো এটা ছিষ্টেমেটিক চলি আছে TMC দলটো। আমি লিষ্ট পঠাইছোঁ, তাৰপৰা তেখেতসকলে IPEC-ৰ জৰিয়তে ছাৰ্ভে কৰিছে, কৰি কৈছে নহয় আমি 51ৰ লিষ্ট পঠাইছিলোঁ, 78 এপ্লিকেশ্যন আহিছিলে আমাৰ তাত। আমি 51, মই আৰু আমাৰ যিখন নিৰ্বাচনী কমিটি আছে, চালি জাৰি চাই পঠিয়ালোঁ। আমি বহুতক প্ৰাৰ্থিত্ব দিব পৰা নাই।
আমি ভাল আমাৰ দলৰ লগত লাগি থকা প্ৰাৰ্থীত্ব দিব পৰা নাই। বেয়াও পাইছে সকলোৱে যে আমি ইমান দিন TMC কৰিলোঁ কিয় নিদিলে, কিন্তু ছিষ্টেমটো বেলেগ। মানে পুৰা অবজাৰ্ভেশ্যন কৰি লাষ্ট টাইমত তেখেতসকলে কৈছে 23। এতিয়া 23 বুলি কোৱাৰ লগে লগে আপুনি কেনেকুৱা মিলাই, তো কিছুমানটো কাটিব লাগে। তাৰ মাজত ধৰি লওক চেয়াৰমেন দা আহিল, চেয়াৰমেন দাৰ সমষ্টিত ধৰি লওক আমি কাকো প্ৰাৰ্থীৰ নাম দিয়াই নাছিলোঁ, চেয়াৰমেন দাৰ সমষ্টিটো নাছিলেই, তেতিয়া তাত দিব পৰা ল'লে আমাৰ এটা কোনোবা এগৰাকী কৰ্মী কাট খাই গ'ল ক'ৰবাৰ পৰা। আৰু আমাৰ ইণ্টেনশ্যন যদি আমি 80 গৰাকী দি দিলোঁ হয়, লোকচান কাৰ হ'ল হয়? কংগ্ৰেছৰ হ'ল হয়, কাৰণ ইয়াতেতো কংগ্ৰেছ মুখ্য বিৰোধীত আছে। কিন্তু আমাৰ উদ্দেশ্য বিজেপিক পৰাজয় কৰাৰ কাৰণে, যাৰ বাবে আমি কংগ্ৰেছক সমৰ্থন কৰা নাই, এলায়েন্সো কৰা নাই, কিন্তু ইনডাইৰেক্টলি আমি জিকাটো বিচাৰিছোঁ। আৰু প্ৰাণজিৎ চৌধুৰী ৰঙিয়াৰ প্ৰাৰ্থীগৰাকী মোৰ ঘৰতো মিঠাই চিঠাই আনি দিব লাগে। মই আপোনাৰ আজি প্ৰথম খবৰৰ জৰিয়তে তেওঁক অনুৰোধ কৰিছোঁ যে তেওঁ মোৰ বন্ধু, মই খেলিব লাগে। মোৰ পৰা 80,000 ভোট গৈছিল ৰঙিয়াত, আকৌ প্ৰাণজিতৰ কমলপুৰৰ পৰা আহিছিলে 26,000। তেওঁক মই এৰি দিলোঁ যে মই নেখেলোঁ এইবাৰ নিৰ্বাচন, মই এইবাৰ নিৰ্বাচনটোত লাগিম। গতিকে আপুনি চাব 2-কোণীয়া ইলেকশ্যন হ'ব। মই যদি তাত প্ৰাৰ্থীটো দিলে প্ৰাণজিত নিশ্চিত হাৰিলোঁ, বা মই খেলিলেও নিশ্চিত। এতিয়া অসমত বেংগলত আমি দেখিলোঁ যে বিজেপি কংগ্ৰেছ দুয়োটা দলেই তৃণমূল কংগ্ৰেছৰ তীব্ৰ বিৰোধিতা কৰিছে। অসমত তৃণমূল কংগ্ৰেছৰ কাৰণে 1 নম্বৰ শত্ৰু কোন, বিজেপি নে কংগ্ৰেছ? 100% বিজেপি। ইয়াত ক'ব লগা কথাই নাই। আৰু বংগত আমি যুঁজি আছোঁ বিজেপিৰ বিৰুদ্ধে, তাত কংগ্ৰেছে বিজেপিক সহায় কৰি আছে। প্ৰাৰ্থীটো দিয়া মানে ভোট বিভাজন, আমি সেইটো ৰাজনীতিত নাই। এতিয়া আপুনি যিটো কথা কৈছে হাজোৰ প্ৰাৰ্থীগৰাকী টাৰ্গেট কৰিব লাগে, তাত বিজেপি চৰকাৰ আছে আৰু বিজেপিৰ MLA মিত্ৰজোঁটৰ MLA প্ৰাৰ্থীত্ব পাইছে। প্ৰতিখন জেগাত যায় খালি দুলু আহমেদক। মই নিৰ্বাচন খেলাই নাই তাতে, মই ভাই বহি আছোঁ, মোক বহি থাকিলেও শান্তি নিদিয়ে। মই কৈছোঁ মই এইবাৰ নেখেলোঁ, নহয় দুলু আহমেদ অমুক তমুক। আৰু অভিযোগ কোনে দিছে? নন্দিতা দাস। আৰু যোৱাবাৰৰ আপুনি এটা ভাষণ পাব মোৰ ফেচবুকত, যোৱাবাৰৰ কংগ্ৰেছ পাৰ্টি যিটো টকা লৈ কিনে বিজেপিক সহায় কৰাৰ কাৰণে দিছিলে, জিতেন্দ্ৰ সিং, ৰকিবুল হুছেইন, ৰেকিবুদ্দিনে, আনোৱাৰ হুছেইন বুলি নাম। তেওঁ কালি নন্দিতা দাসৰ ভাষণ, মানে বহি আছে নন্দিতা দাস, ভাষণত প্ৰথম কৈছে যে মই যোৱাবাৰ জিতেন্দ্ৰ সিঙক কৈছোঁ, ছাৰ মই নিজিকো, কিন্তু দুলু আহমেদক জিকিব নিদিওঁ, লাগিলে বিজেপি জিকক বোলে। এইটো হৈ গ'ল এইটো ভাষণত আছে, আপুনি চাব মিটিঙৰ ভাষণত আপোনাৰ নন্দিতা দাস বহি আছে। মই জিতেন্দ্ৰ সিং নাম কৈছে দেই, মই জিতেন্দ্ৰ সিঙক কৈছোঁ, ছাৰ মই দুলু আহমেদক যাব নিদিওঁ, আপুনি মোক বিশ্বাস কৰক, মইতো নাযাওঁ, মই দুলু আহমেদক যাব নিদিওঁ। তাৰমানে কাক সহায় কৰিলে? বিজেপিক কৰিলে সহায়। তেওঁৰ কাষত কোন বহিছে? নন্দিতা দাসৰ বিৰুদ্ধে আপোনালোকে বহুত বাতৰি কৰিছে। মইতো মুখ্যমন্ত্ৰীৰ কেক কাটা ফটো মোৰ তাত নাই পোৱা, মইতো ৰাজ্যসভা ভোট দিব যোৱা নাই, মইতো ৰাজীৱ ভৱনৰ মিটিঙৰ ভিডিঅ' মুখ্যমন্ত্ৰীক দিয়া নাই। তাৰপিছত আকৌ মোক অভিযোগ দিলে মানুহে, তাৰ মাজতো ধৰি লওক একাংশ অলপ ভাবে যে কি নহয়, কথাটো ওলাবই। সেইকাৰণে মই উল্টাকৈ কওঁ, মই অফাৰটো আহিলে মোৰ বিৰাট ভাল আছিলে, অন্তৰৰ ৰাইজক দিব পাৰিলোঁ তাতে, মই এনেও খৰচ কৰা মানুহ গম পায় আৰু। ৰকিবুল হুছেইনৰ কথা আপুনি কৈছে যে বহুতে কয় যে ৰকিবুল হুছেইনৰ প্ৰাসংগিকতা নাই, ৰকিবুল হুছেইনে কংগ্ৰেছ ধ্বংস কৰিছে, কিন্তু তাৰপিছতো তেওঁ আজমলক প্ৰায় অভিলেখ সংখ্যক 11 লাখ ভোটত হৰুৱাই তেওঁ ধুবুৰী সাংসদ হৈ গ'ল। প্ৰণয়দা, ৰাজনৈতিক পৰিৱৰ্তন হওঁতে সময় নালাগে। জয় পৰাজয় বেলেগ কথা, মই 2টা নিৰ্বাচন পৰাজয় হৈছোঁ। এটা মই কেৱল মোৰ মনত শান্তি লোৱাৰ কাৰণে মই নমিনেশ্যন নিৰ্দলীয় দিছিলোঁ। চেয়াৰমেন দাক আমি আগুৱাই দিয়াৰ একমাত্ৰ কাৰণ, এইবাৰ ৰকিবুল ধুবুৰীত যেতিয়া প্ৰাৰ্থীত্ব দিব, দুলু আহমেদ ধুবুৰীৰ পৰা নিৰ্বাচন খেলিব। সেইটোৱে মোৰ কণ্ডিশ্যন, যাৰ বাবে মই নিৰ্বাচন খেলা নাই। সেইটোৱে মোৰ একমাত্ৰ কণ্ডিশ্যন। ৰকিবুল য'ত উঠিব তাত দুলু আহমেদ উঠিব, বেলেগত মই নাযাওঁ। নগাঁও যদি ৰকিবুল ধুবুৰীত উঠে মই উঠিম তাতে, যাৰ বাবে মই নিৰ্বাচনটো খেলা নাই। আৰু সেইকাৰণে মই ধুবুৰী লোকসভাত 5টা কেণ্ডিডেট দিছোঁ এইবাৰ। চেয়াৰমেন প্ৰায় 1.5 লাখৰ ওপৰত ভোট পাব। আমি হেৰিত জলেশ্বৰত দিছোঁ, মন্দিয়াটো ধুবুৰী সমষ্টি আন্দোলন, ধুবুৰী লোকসভাৰ আন্দোলন। আমি হেৰিত দিছোঁ, পূববিলাচী পাৰাত দিছোঁ, জলেশ্বৰত আছে। এইটো ময়ো সংগঠন কৰি আছোঁ, দেখা যাব 10 লাখৰ ভোটটো ক'ত কোন পানী মাছ যায় তেতিয়া দেখা যাব, জয় পৰাজয়ৰ পিছত দেখা যাব। কিন্তু দুলু আহমেদে কৰিব, যাৰ বাবে এইবাৰ নিৰ্বাচনটো মই ত্যাগ কৰিছোঁ। আৰু বহুতে কৈ আছিল ন, মই নামটো ল'ব নালাগে, আজি জুবিন গাৰ্গৰ ৰাজনীতিত সক্ৰিয় হৈছে, নিজে বিধায়ক হ'ব নালাগে, নহওঁ মই নেখেলোঁ, নাই খেলা, দেখাইছোতো মোৰ কথা। মই জুবিন গাৰ্গৰ প্ৰসংগ আহিম, মই সেইটো বিষয়ত আপোনাৰ সৈতে কথা পাতিবলগীয়া আছে। বহুতে সমালোচনা কৰিছোঁ। মই আকৌ এবাৰ ফুনুদাস ওৰফে ৰজি আহমেদৰ ওচৰলৈ গৈছোঁ। আপোনাৰ কেনেকুৱা চলিছে প্ৰচাৰ, কেনেকুৱা চলিছে আপুনি এতিয়া বৰ্তমান? প্ৰচাৰ বৰ্তমান খুবেই ভাল। অকণমান মনত ভয় শংকা এটা আছিলে, যিহেতু সেই সমষ্টিবাসী ৰাইজে দুলু আহমেদক জানে, তেওঁ ভোট প্ৰদান কৰি আহিছিলে। ৰজি আহমেদ, ফুনুদাসক তেওঁলোকে বা আঁকোৱালি ল'ব নে নাই, সেই এটা মনত ভয় লৈ পেলাই আছিলোঁ। কিন্তু যিদিনাখন প্ৰথম মই সমষ্টিত মই পুৱা মক্কালৈ গ'লোঁ, তাতেও বৃহৎ সংখ্যক লোক
যেতিয়া গম পাইছে যে টিএমচিৰ প্ৰাৰ্থীগৰাকী আহিছে, খুব ধুনীয়াকে মোক আদৰ সাদৰ কৰি লৈ গৈছে। তাতে যিমানখিনি মানুহ আছিলে, তাৰ পৰা মই মাধৱ মন্দিৰলৈকে গ'লো, হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। তাতেও মানে ইমান ধুনীয়া মই আদৰণি এটা পাইছো। তাৰে লোকেল মানুহখিনি ওলাই আহিছে, তাৰ মন্দিৰ প্ৰাংগণৰ যিমানখিনি মানুহ আহিছে গোটেইখিনি আহিছে, আহি মোক আশীৰ্বাদ কৰিছে, হাতত ধৰিছে। সেই পৰিৱেশটো মানে আচলতে খুব ভাল লাগিছে। তেতিয়াও মই অলপমান অনুমান কৰিব পাৰিছো যে অলপ মানুহখিনিয়ে তাৰমানে এবাৰ অলপ বুজিছে, অলপ আঁকোৱালি লৈছে। আৰু যোৱাকালিৰ পৰহিৰ পৰা মই প্ৰচাৰত নামিলো, গোটেই কেইখন মিটিঙতে মানে মই বিপুল সঁহাৰি পাইছো। মানে মহিলা, বিশেষকে মহিলা ইমান মানে সক্ৰিয়ভাৱে ওলাই আহিছে, মানে খুব ভাল হৈছে আৰু মোৰ প্ৰচাৰটো। আচ্ছা দুলু, সমষ্টি পুনৰ্গঠনে হাজো শুৱালকুছিৰ ৰূপৰেখা বহুত সলনি কৰি পেলাইছে। মুখ্যমন্ত্ৰীৰ সমষ্টিৰো বহুতখিনি ভোটাৰ ইয়াত সোমাই পৰিছে। কেনেকুৱা অংকটো হৈছে এতিয়া? নাই, মুখ্যমন্ত্ৰীয়ে জালুকবাৰীৰ বহুখিনি এলেকা সোমাইছে। যিখিনি পঞ্চায়ত মুখ্যমন্ত্ৰীক মানুহ বেয়া পাইছিলে, তেওঁতো বেয়া পাই দিলে আঁতৰাই দিয়াত ভালটো। যে এইখিনি মানুহ মোক সমৰ্থন নকৰে, শুৱালকুছিৰ মানুহ সমৰ্থন নকৰে, ভোটটো বেলেগ কথা, যাৰ বাবে শুৱালকুছিটো হাজোত দি দিলে। শুৱালকুছি মানে মুখ্যমন্ত্ৰী সমৰ্থন নকৰে? আপুনি চাব, এই ৰিজাল্টত চাবচোন। আমিতো যোৱাবাৰ শুৱালকুছিতো আমি দেখিবলৈ পাইছো মুখ্যমন্ত্ৰী সদায় ভালকে ভোট পাই আহিছে। থাকে প্ৰণয়দা যে CM হৈ আছে, তেওঁ নিজা সমষ্টি আছিল, এতিয়াতো নাই নহয়। মানুহৰ মনত দুখ আছে। সাংবাদিকক কৈছিল নহয় যে মুখ্যমন্ত্ৰী আমাক এঘৰীয়া কৰিলে, আমি ইমান বছৰ মৰম দিলো, 25 বছৰে, তেওঁ আমাক হাজো শুৱালকুছিত দি দিলে। এইটো লোকসভাৰ সময়ত বিতৰ্ক হৈছিলে। আপুনি মৰম লগা ঘৰখনক আপুনি বেলেগক দিব নেকি? কেতিয়াও নিদিয়ে। কিন্তু ভোটটো বেলেগ কথা। তাত আমি ভাল ভোট পাম এবাৰ। যোৱাবাৰ আমিতো পঞ্চায়তত ভাল ভোট পাইছিলো শুৱালকুছিত। আজি আমাৰ ৰেলী আছে মুখ্যমন্ত্ৰীৰ সমষ্টি, ডাঙৰ ৰেলী আছে। মানে হেৰিটোত হয়, মই নাযাওঁ। মই বেলেগকৈ কৰিছো, ৰজি আহমেদে বেলেগকৈ কৰি আছে। মোৰ টাৰ্গেট হৈছে মই এই 10 দিনত প্ৰায় 150 মিটিং কৰিম। মই এখনো মিটিং কোনো দেখা নাপায় ক'ত কৰিছে, এখনো দেখা নাপায়। আৰু যোৱাবাৰ দুলু আহমেদে হেলিকপ্টাৰ উৰাইছিলে, হেলিকপ্টাৰ নিছিলে, যিমান ধৰক অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীখিনি আহিছিল বুলি শুনিছিলো। এইবাৰ কি হ'ব? এইবাৰ হেলিকপ্টাৰ কলিকতাৰ পৰা চাইনী ঘোষ আহিব, হয়, হাজোতে আহিব, ইছু পাঠান আহিব। যুদ্ধ আৰম্ভহে কৰিছো, আৰু মোৰতো কালাৰফুল যুদ্ধ হয় সদায়। ইছু পাঠান ক্ৰিকেটাৰ, তেওঁ আহিব। সাংসদ বাবুল চুপুৰীও আহিব। সাংসদ আমাৰ তাত চব সাংসদ বিধায়কে পাব, ময়ে নহয় খালি, বাকী চব সাংসদ বিধায়ক পাব। আহিব। এতিয়ালৈ CMৰ চিডিউলটো ফিক্স হোৱা নাই। বেংগলতো বহুত প্ৰত্যাহ্বান আছে। বাবুল চুপুৰী আহিব, মহুৱা মিত্ৰ আহিব, ভয়ংকৰ আহিব। সেইবিলাক হাজোত প্ৰচাৰ হ'ব, চব নামিব হাজোত। হেলিকপ্টাৰখন মই যেতিয়া নিৰ্বাচন খেলো, তাত নৰেন্দ্ৰ মোদী আহে, অমিত শ্বাহ ডাঙৰীয়া আহে, তাত হিমন্ত বিশ্ব শৰ্মা আহে, সৰ্বানন্দ সোণোৱাল আহে। ইফালে আকৌ কংগ্ৰেছৰ সমৰ্থন আছেই বিজেপিৰ লগত। এয়াৰপৰ্টৰ পৰা 5 মিনিটে লাগে নদীটো পাৰ হওঁতে। সেই সুযোগটোতো মই ল'মেই এইবাৰ। আহিব চববিলাক 100% আহিব। তাৰমানে হাজোৰ নিৰ্বাচনী প্ৰেক্ষাপট, হাজো শুৱালকুছিৰ নিৰ্বাচনী প্ৰেক্ষাপট আৰম্ভ হোৱাই নাই। মই ক'লো আজি 28 তাৰিখ, আপুনি 1 তাৰিখৰ পৰাই চাব, কংগ্ৰেছৰ কাৰ্যালয় বন্ধ হ'ব। তাত কাৰ্যালয়ত বহা মানুহ মোৰ তাত আহি যোগদান কৰিব। মই বহাই থৈ দিছো এতিয়া। আচ্ছা, মই বহাই থৈ দিছো। কি কংগ্ৰেছ থাৰ্ডত যাব নেকি? মহিলা প্ৰেচিডেণ্ট কৈছে না, মই থাকিব নোৱাৰো, আপুনি ইমান দেৰিলৈ নাৰাখিব মোক কংগ্ৰেছত। কলিতা কুছিৰ মহিলা প্ৰেচিডেণ্ট জইন কৰিছে মোৰ তাত আহি। কংগ্ৰেছ থাৰ্ড হ'ব তাৰমানে? বহুত দূৰত। মইতো জিকিম বুলি মই এতিয়াও অহংকাৰ কৰা নাই। কংগ্ৰেছ বহুত দূৰত থাৰ্ড পজিশ্যনত থাকিব। প্ৰকাশ দাস কিমান শক্তিশালী? প্ৰকাশ দাসে কিন্তু আজি বহুত দিনৰ তাত সেই সমষ্টিত কাম কৰি আছে। কাম কিহত কৰিছে? আছুতে কৰি আছিলে। ৰাজনৈতিকভাৱে কিবা কৰিছিল নেকি? মই কৰা নাই নেকি কাম? প্ৰকাশ দাসে যিমান কৰিছিল মই তাতকৈ বেছি কৰিছো। তেখেতসকলে SCৰ সুবিধাটো লৈছে, ময়ো SCৰ সুবিধা লৈছো নেকি? SCৰ সুবিধাটো মই লৈছো, কি বেয়া কৰিলো কিন্তু? তাত সুবিধা বুলি ক'লে ভুল হয়, মোৰতো নিজা সমষ্টি। মানুহে কয় ঘৰৰ ভিতৰতে বোলে কেতিয়াবা পাৱাৰৰ কাৰণে কাজিয়া লাগে, মইতো ত্যাগ কৰিছো। কিবা প্ৰকাশ দাসৰ নিগেটিভ কথা কি হ'ব, যিখিনি মানুহে ভাবিব যে তেওঁ দল সলনি কৰাটো এটা তেওঁৰ নেতিবাচক কাৰণ হ'ব? সকলোৱে গম পাই গৈছে বিজেপি এবাৰ পৰাজয় হ'ব হাজোত, যাৰ বাবে মুছলিম ভোট লাগে কাৰণে প্ৰকাশ দাসক AGPত নিয়েছে। এইটো আৰু কথা হ'ল কওকচোন, মিত্ৰ দলৰে বেলেগ দলত গ'লেও বেলেগ কথা। বিজেপি আৰু AGP মিত্ৰজোঁটত আছে। অগপৰ তাত সংগঠন কেনেকুৱা? অগপৰ মই যেতিয়া নিৰ্বাচন খেলিছিলো 16 চনত, নুৰুল হুছেইন 16,000 ভোট পাইছিলে। নুৰুল হুছেইনটো মন্ত্ৰী আছিলে, মইতো মন্ত্ৰী নাছিলো। মই 50,000 ভোট পাইছিলো, নুৰুল হুছেইনে 16,000 ভোট পাইছিলে। তাকো নুৰুল হুছেইন বুলি পাইছিলে। প্ৰকাশ দাস কি আছিলে?
প্ৰকাশ দাসক এই ইলেকশ্যনত বধ কৰিবলৈ মই একোৱে কৰিব নালাগে, বিজেপিৰখিনি যথেষ্ট। জইনো কৰাম মই, চিপাক মাৰিব বিজেপি। আকৌ মই ক'লোঁ কংগ্ৰেছে জইন কৰাম, বিজেপি জইন কৰাম, ডাঙৰ ডাঙৰ প্লেয়াৰ জইন কৰাম, পূৰা ডাঙৰ ডাঙৰ প্লেয়াৰ যাৰ নিজৰ লগত ভোট থাকে 1000 2000 তেনেকুৱা। এতিয়া মই লাগি থাকিব লাগে আৰু কংগ্ৰেছৰ কাৰ্যালয়বোৰ আজিৰ পৰা খুলিব, যিবিলাক সংগঠন লাগি আছে আপুনি দেখিব ভিডিঅ'ত, এইজনচোন কংগ্ৰেছৰ হৈ ঘূৰি আছিলে। মই দিম ফেচবুকত, মই দিম যিটো কাম কংগ্ৰেছে কৰে সেই কামটো মই কংগ্ৰেছৰ লগত কৰাত কি অসুবিধা? ৰজি আহমেদৰ কাম বহুত সুবিধা কৰি ৰজি আহমেদক ফ্ৰী কৰি দিছোঁ। ৰজি আহমেদ ঘূৰি থাকক, ভাষণ দি থাকক, ৰাইজৰ মৰম কৰি থাকক। আৰু মোৰ এখনো মিটিঙৰ ফটো দেখা নাপায় আপুনি। আপুনি চাবচোন পৰহি বা মোৰ মিটিঙৰ ফটো নাই নহয়, গ্ৰাছ ৰুটত কৰি থাকিব। গমেই নাপাব। মোৰ গাড়ীৰ এখন ফ্লেগো নাই। এবাৰ সুকীয়া ৰণকো হ'ল মোৰ ৰণকৌশল আৰু মই ইমান ফ্ৰী হৈ গৈছোঁ এইবাৰ। মানে আগতে কি যে মই যিটো সমষ্টিত যিটো পঞ্চায়তত গুচি যাওঁ, অলপ পিছত কংগ্ৰেছে যায় ওলাই যায়, উল্টা পুল্টা কথা, অলপ পিছত বিজেপি যায় ওলাই। যোৱাবাৰ কৰিছিলে, কংগ্ৰেছে কয় দুলু আহমেদক ভোট দিলে বিজেপিৰ লাভ হ'ব, আকৌ বিজেপিয়ে কয় মহাজোঁটৰ চৰকাৰ হ'ব, দুলু আহমেদক ভোট দি কি হ'ব মুছলিম জেগাবোৰত। লাষ্ট 2 ৰাতিত বহুত মানে খেলি মেলি টকা বিতৰণ কৰি মেলি লাষ্ট 15,000 মান ভোট তেখেতসকলে লৈছিলে। মই আকৌ এবাৰ আহিছোঁ এই প্ৰসংগলৈ, বিশেষকৈ জুবিন গাৰ্গৰ প্ৰসংগ। দুলু আহমেদে কি ভাবে এইবাৰ নিৰ্বাচনত জুবিন গাৰ্গৰ প্ৰসংগ এটা ইছ্যু হ'ব নহয়? না, জুবিন গাৰ্গৰ প্ৰসংগটো ইছ্যু কৰিব একাংশ ৰাজনীতিকে চেষ্টা কৰিব, কিন্তু ৰাইজো সজাগ হৈছে। যিয়ে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতি কৰিব সি কিন্তু উচিত শিক্ষা পাব। এইবাৰ চেষ্টা কৰিব, বিভিন্ন ধৰণে চেষ্টা কৰিব যে জুবিনৰ নামটো ৰাজনীতিৰ লগত জড়িত নাই যদিও তেখেতে কি কি মন্তব্য দিছিলে আগতে সেইবোৰ লৈ বিভিন্ন ধৰণে চেষ্টা এটা দিব। বিজেপিও দিব, কংগ্ৰেছেও দিব। কিন্তু মই ধৰি লওক প্ৰথমেই কৈ দিছিলোঁ যে মইতো নিৰ্বাচন, চবেই মোক সমালোচনা কৰিছিলে যে কেৱল নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ কাৰণেহে ছিংগাপুৰত যায় গোচৰ দি। সেইটো মই সুধিছিলোঁ যে বিভিন্ন সমালোচনা আহিছিল যে এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী হ'ব, তাৰ কাৰণে জুবিন গাৰ্গৰ ইম'চনেল ইছ্যুটো দুলু আহমেদে খেলিব বিচাৰিছে, সেইকাৰণে জুবিন গাৰ্গে দুলু আহমেদে নিজৰ পইচা খৰচ কৰি গৈ তাত গৈ কেছ দিছে, সেইবিলাক কথা ওলাইছিল। এতিয়া মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাটো যদি 10টা কাৰণ থাকে এইবাৰ, তাৰে ভিতৰত এই এটা কাৰণ কিন্তু যে মই দেখালোঁ ৰাইজক যে এইবাৰ চাওক, বহুতে মোক কৈছিলে যে আপোনাক হাজো ৰাইজে চিনি নাপালে আপুনি আমাৰ পৰা নিৰ্বাচন খেলক। সমষ্টি বুলি কথা নাই, কোনোবাই কৈছে চিপাঝাৰত আহক, কোনোবাই কৈছে এইটো মনোৰঞ্জনৰ সমষ্টিটো ভৱানীপুৰ চৰবগত আহক, কোনোবাই কৈছে বৰক্ষেত্ৰী আহক। আকৌ যিখিনিয়ে ফোন কৰে গোটেইখিনি হিন্দু মানুহ দেই, কিন্তু কথাটো তাত নাই যে মই আৰু জুবিন গাৰ্গৰ ইছ্যুলৈ যিকোনো সমষ্টিত নিৰ্বাচন খেলিম, এইটো মানে মোৰ বিবেকে এইটো নকয়। তাৰপিছত মই ভাবিলোঁ তথাপিও যিখিনি সমালোচনা কৰিছে এটা মেছেজ যাওক, মই এইবাৰ নেখেলোঁ। মই নেখেলোঁ বুলি কৈছোঁ, নেখেলোঁ আৰু মোৰ ঘৰৰ মানুহ খেলিছে, এইটো বাৰু সুকীয়া বিষয়টো। এতিয়া আপোনাৰ ইতিমধ্যে ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টে এইটো এটা দুৰ্ঘটনাজনিত ঘটনা, এইটো মাৰ্ডাৰ থিয়ৰিটো নাকচ কৰি এইখিনি কথা ক'লে। আপোনাৰ যিটো কেছ দিছিলে আপুনি থানাত গৈ পেলাই, সেই কি হ'বগৈ কেছটো? ইয়াতে সমাপ্ত হ'ব নে সেই কেছটোৰ ৰেফাৰেঞ্চটো তাতে গোচৰটোত আছিলেই। এতিয়া মোৰ তাত 2 এদিনত মই কালি পঠিয়ালোঁ যে তাৰে যিটো অৰিজিনেল কপি, কাৰণ মই যিহেতু গোচৰত আছিলোঁ, পুলিচৰ গোচৰত আছিলোঁ, আমাৰ ইয়াতে যেনেকুৱা 65খন FIR ফাইল হৈছিলে সেইটোতো আমাৰ কোৰ্টত গুচি গৈছে, ঠিক তেনেকুৱা মোৰো কেছটো কোৰ্টত গুচি গৈছিলে। তাততো পৰিয়ালৰ গোচৰ নাছিল কোনো ধৰণৰ, সেইটো পুলিচৰ গোচৰটো আৰু মোৰ গোচৰটো, মানে পুলিচ মানে জুবিনৰ মৃত্যু হোৱাৰ দিনা যিটো গোচৰ আছিলে তাত ৰায় হৈ গ'ল, ছিংগাপুৰত আৰু একো হ'ব লগা নাই। মোৰ তাত সেই জাজমেণ্টটো অফিচিয়েলি আহিব। তেখেতসকলৰ ছিষ্টেমেটিক, এনেই ধৰি লওক মিডিয়াত যিটো ওলাই আছে সম্পূৰ্ণ জাজমেণ্টটো অহা নাইতো এতিয়াও, কিন্তু আমি মেইন কথাখিনি পালোঁ আৰু যে তাত সাধাৰণ মৃত্যু বুলি যিটো আগতে কৈছিল তেনেকুৱাই। এতিয়াও মই সময়টো বেয়া হ'ল, মানে ধৰি লওক কপিটো চেলেঞ্জ কৰাৰ কিবা আছে। তাৰমানে মই কথা পাতি আছোঁ, ধৰি লওক যেতিয়া দুখন দেশৰ মাজত তেনেকুৱা বিভিন্ন ধৰণৰ দুটা ৰায় হয় একেটাই গোচৰত, এখন দেশে কৈছে হত্যা, এখন দেশে কৈছে মৃত্যু, আৰু সিদিনাখনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট এটাত মই চালোঁ, তেওঁ কৈছে মইতো আগৰ পৰাই কৈছিলোঁ ছিংগাপুৰ যাব লাগে, অসম চৰকাৰৰ অধিবক্তা থাকিব লাগে। মুখ্যমন্ত্ৰীটো মুকলিকৈ ক'লে যে অখিল গগৈ আৰু দুলু আহমেদে ক'লে মই ছিংগাপুৰ যাম নেকি। এইটো জাজমেণ্ট হোৱাৰ দিনা কৈছিলে, আপোনালোকৰ বাতৰিত আহিছে। আমি বাৰ বাৰ কৈ আছিলোঁ, আমাৰ নাম লৈ কৈছে যে আমি অখিল আৰু দুলু আহমেদে ক'লে আমি যাম নেকি, আমি তাত নাযাওঁ, আমি তাত যিটো কৰিছোঁ ইয়াতে কৰিছোঁ, ভাল কৰিছোঁ। এতিয়া মই কথা পাতিছোঁ যে দুখন দেশৰ ৰায়টো যেতিয়া বেলেগ বেলেগ হৈ যায়, যিহেতু ইণ্টাৰনেশ্যনেল হৈ যায় বিষয়টো, আৰু জুবিন গাৰ্গটো পুৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ফেমাছ হৈছিলে। এইখন আমাৰ যিখন হলেণ্ডত আছে 15জনীয়া জাজৰ, তেনেকুৱা বিষয়
দিব পাৰি কিন্তু লয় নলয় সেইটো মানে প্ৰথমে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ ICJ বুলি কয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ জাষ্টিছ হয় মানে দুইখন দেশৰ বেলেগ বেলেগ হ'লতো এতিয়া অৰিজিনেল কোনটো হৈ গ'ল আপুনিতো যিকোনো এটা গোচৰৰটো এটা সঠিক সিদ্ধান্ত এটা লাগিব এটা সময়ত কিন্তু আজি দেখোন দুইখন দেশৰ এটাত কৈছে হত্যা এটাত কৈছে মৃত্যু আচলতে কি অসমৰ ৰাইজে জানিব বিচাৰিছে হত্যা হৈছে আপুনি ভাবিছে যে ফাৰ্ডাৰ এই কেছটোৰ তদন্তৰ কাৰণে নেক্সট পৰ্যায়ত আপুনি চিন্তা কৰি আছে কি কৰিব কেনেকৈ চেলেঞ্জ কৰিব তাৰমানে আমাৰ হলেণ্ডত ইণ্ডিয়ান অধিবক্তা বহুত আছে এইবিলাক বহুতে ধৰি লওক নাজানা মানুহ সমালোচনা কৰিব কথাটো তেনেকুৱা নহয় আপোনাৰ ৰাষ্ট্ৰসংঘটো বেলেগ বহুতে ভাবিছে ৰাষ্ট্ৰসংঘটো বেলেগ এইটো ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আন্তৰ্জাতিক ন্যায় আদালত ন্যায় আদালত তাত কিছুমান দেশ আইডেণ্টিফাই কৰা থাকে দা হেগ যিখন ঠাইত আছে তাত আইডেণ্টিফাই কৰা থাকে কোন কেইখন দেশৰ গোচৰ ল'ব ছিংগাপুৰ আৰু ইণ্ডিয়া ইনক্লুড হৈ আছে এতিয়া ধৰি লওক মই জাজমেণ্টৰ কপিটো পোৱা নাই কাৰণে কাৰণ মই অফিচিয়েলি মই কেছটোত আছোঁ এখন দেশত এইখন দেশতো মই আছোঁ অফিচিয়েলি আয়োগত আছোঁ মই সুপ্ৰিম কোৰ্টত আছোঁ হাই কোৰ্টত আছোঁ PILত আৰু তিনিটা জেগাতো মই ইয়াতো আছোঁ মই ছিংগাপুৰতো আছোঁ গতিকে মই কথা পাতাত গোচৰটো গ্ৰহণ কৰে নকৰে সেইটো পিছৰ কথা কিন্তু ইলেকশ্যন কাৰণে নহয় আৰু ইলেকশ্যন বুলি নহয় যদি তাৰ মাজতো মোৰ কপিটো আহিলে মইতো আৰু ইলেকশ্যন খেলা নাই মই যাব লাগিলে মই গুচি যাব পাৰিম সেইটোলৈ কোনো কথা নাহে কিন্তু আপোনালোকে ধৰি লওক মোৰ কপিটো অহাৰ দিনাই মই আপোনাক কৈ দিম যে নেক্সট কথাটো কিন্তু আপুনি মানে চিন্তা কৰি আছে যে আন্তৰ্জাতিক ন্যায় আদালত তাতো যাব পাৰে দুইখন দেশৰ বেলেগ বেলেগ কিয় হ'ল আৰু যিত মই 15 গৰাকী জাজৰ কথা কৈ আছোঁ তাত কোনখন দেশৰ কোন গৰাকী জাজ আছে ধুনীয়াকৈ লিখা আছে আপুনি চাৰ্চ কৰিলে পাই যাব আচ্ছা সেইটো আপুনি চিন্তা কৰি আছে চিন্তা নহয় আপুনি কি ভাবিছে যে এই ছিংগাপুৰৰ যিটো ৰায় আহিলে এই ৰায়টোৱে যিসকলক ইতিমধ্যে অসমত তেওঁলোকক দোষী সাব্যস্ত কৰি বা তেওঁলোকৰ কাৰাগাৰত থোৱাইছে তেওঁলোক সাৰি যোৱাৰ পৰিৱেশ এটা আহিব এতিয়া চাওক আপোনাৰ যিবিলাক অধিবক্তা শ্যাম কানুৱে হওক বা এইটো অমৃত প্ৰভাই হওক যাৰ ওকালতি কৰি আছে তেওঁলোকে এইখন ব্যৱহাৰ কৰিব এতিয়া যে ক'ব যে যিখন দেশত তেওঁৰ হত্যা হোৱা বুলি কৈছে তাৰে আদালতে দিলে মৃত্যু বুলি মানে এইটো খালি চৰকাৰখনে এতিয়া কিয় কৰা নাই নিৰ্বাচনত প্ৰভাৱ পৰিব ইতিমধ্যে গেম প্লেন হৈ গৈছে যাৰ বাবে বেল উইথড্ৰ কৰি দিছিলে বেল পিটিশ্যন মানে নিৰ্বাচনৰ আগে বেল পালেও চৰকাৰখনৰ বিপদ বিজেপিৰ বিপদ কিন্তু নিৰ্বাচনৰ পিছততো যেতিয়া আৰু চাওক TMC চৰকাৰ গঠন নকৰে ইয়াত হয় কংগ্ৰেছে কৰিব নহয় বিজেপিয়ে কৰিব কাৰ সম্ভাৱনা আছে কাৰ সম্ভাৱনা নাই এইটো ৰাইজে সকলোৱে গম পায়েই বিৰোধী একেবাৰে দুৰ্বল হৈছে আমি যুদ্ধ দি আছোঁ বিৰোধী থাকিবৰ কাৰণে গতিকে ন্যায়ৰ এই ফলাফলৰ পিছতে জুবিন গাৰ্গৰ অসমত চলি থকা গোচৰে অন্য মূৰ ল'ব দোষী বাচি যাব এইটো ভৱিষ্যবাণী ফুললি ভৱিষ্যবাণী কোৱা মানুহ মই নহয় মই গোচৰটোত আছোঁ মই পৰিকল্পনাবিলাক গম পাওঁ আৰু যেতিয়া আমি কৈ আছোঁ অসম চৰকাৰে SIT গঠন কৰিলে কিন্তু আদালতত 4টাকৈ শুনানি হ'ল ছিংগাপুৰৰ এগৰাকী অধিবক্তা তাত নিয়োগ নকৰিলে অসমৰ পৰা যে জুবিন গাৰ্গৰ মৃত্যুটো হত্যা হৈছে আৰু আমি তাত গ্ৰেপ্তাৰ কৰিছোঁ 4জনক তাত চাৰ্জশ্বিটত হত্যা হৈছে বুলি উল্লেখ আছিলে কিয় নকলে এইটো কথা ক'ব লাগিছিল আপুনি ভাবে ক'ৰবাত লেপছ আছে গভৰ্ণমেণ্টৰ 100% লেপছ আছে কেৱল এই জেলত থকাখিনিক বচাবৰ কাৰণে সেইটো হ'বলৈ গৈ আছে এইটো ফলাফলৰ পিছতে দেখিব শ্যাম কানু মহন্ত ওলাই আমেৰিকাত আছে তাৰপিছত আৰু কোন কোন আছে মই পাহৰিলোঁ নামবিলাক এইবিলাক চব এটা এটাকৈ ওলাই আহিব আৰু ৰাইজে কৰিব যি কৰিব লগা আছে আইন চৰকাৰখনে একো নকৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত আকৌ এবাৰ আহিছোঁ ফুনু দাস ওৰফে ৰজি আহমেদ আপুনি কেনেকুৱা কৌশল লৈছে আপুনি কাক মানে আপুনি যেতিয়া বক্তব্য ৰাখিব আপুনি কাৰ কথা ক'ব নন্দিতা দাসৰ কথা ক'ব বেছিকৈ নে প্ৰকাশ দাসৰ কথা ক'ব নে কি কৌশল আপুনি অৱলম্বন কৰিব চাওক মোৰ মূল যুঁজখন হৈছে চৰকাৰৰ ফালৰ পৰা যিগৰাকী প্ৰাৰ্থী দিছে JP প্ৰাৰ্থী তেওঁৰ লগত কাৰণ তেওঁ মোৰ বিৰোধীত আছে বুলি মই ক'ব পাৰোঁ নন্দিতা দাসক মই সমালোচনা কৰা নাছিলোঁ কিন্তু যিহেতু তেওঁ প্ৰথমে মোক সমালোচনাৰ শাৰীত থৈছে মইতো তেওঁক বাইদেউ বুলিয়ে কৈ আছোঁ যিহেতু তেওঁ প্ৰাৰ্থিত কৰিছে সেই সমষ্টিটোৰ পৰা ময়ো প্ৰাৰ্থিত আৰু আমি মই তিনিগৰাকী প্ৰাৰ্থিতৰ কথাই ক'ব পাৰোঁ যে আমি গোটেইবোৰে জয় হ'ম বুলিয়ে আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ আমাৰ মূল লক্ষ্য হ'ল জয় হোৱা কোন জয় হয় কোন পৰাজয় সেইটো পিছৰ কথা কিন্তু যেহেতু প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তে মূল প্ৰতিদ্বন্দ্বিতা বুলি ভাবিব লাগিব মই SJPৰ প্ৰকাশ দাস ডাঙৰীয়াকে মই ভাবিব লাগিব আৰু নন্দিতা বাইদেউৰ কথা কৈছোঁ মই তেওঁক টাৰ্গেটত লোৱা নাছিলোঁ কিন্তু যোৱা পৰহি এখন মানে নিৰ্বাচনী সভাত তেওঁ বহি আছে আৰু তেওঁৰ লগতে মানে আমাৰ সমষ্টিৰে এজন মানে কি বুলি ক'ম আৰু
এজন আছে অলপমান মানে বিতৰ্ক সৃষ্টি কৰা লোক তেওঁ মানে ডাইৰেক্ট সভাখনত যাই পেলাই মানে মোৰ বিৰুদ্ধে কিছুমান মানে কথা কৈছে যে ৰজি আহমেদ ফুনুদাস যদি এই অঞ্চলটোত মিটিং কৰিবলৈ আহে মানে তেওঁৰ মানে গাড়ী ভাঙি দিব লাগে ডাইৰেক্ট টাৰ্গেট মোক কৰিছে আচলতে তেওঁলোকে টাৰ্গেট কৰিব লাগে চৰকাৰখনক যে প্ৰকাশ দাসক কৰিব লাগে আমাৰ মূল যুঁজখন হৈছে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে কিন্তু সেইগৰাকী প্ৰাৰ্থীক নকৰি টাৰ্গেটটো মোক কৰি লৈছে আপোনালোকে ভাবক কিন্তু মোৰ টাৰ্গেটটো হৈছে প্ৰকাশ দাস আচ্ছা আৰু আপুনি মানে সভা সমিতি সমদল কিন্তু গুৰুত্ব দিছে নে কেনেকৈ আগবাঢ়িছে হয় মই আচলতে যিমানখিনি পাৰো ৰাইজৰ ঘৰে ঘৰে সোমাই গৈছো কালিও মই এখন সভা কৰিছো সভা বুলি নহয় মই গাড়ী 2-3 কিলোমিটাৰ দূৰত ৰাখিছো তাৰ পৰা যিমানখিনি পাৰো মই খোজকাঢ়ি আমাৰ মানুহবোৰৰ ঘৰত সোমাই জ্যেষ্ঠজনক মই সেৱা জনাইছো কাৰণ তেওঁলোকৰ কাৰণে মই মানে অচিনাকি মুখ নহয় মোক সকলো চিনি পায় মই ঘৈণীয়েক পত্নী হোৱাৰ কাৰণে আপোনাৰ আৰু সুবিধা হৈছে বা এই অন্য ধৰণৰ ধৰক মই সামাজিক কামত যিহেতু আছো মই বহুতখিনি সমাজৰ হৈ কৰিছো সেই হিচাপেও মোক চিনি পায় দুলু আহমেদৰ পত্নী হিচাপেও চিনি পায় মই মানে একদম ডাঙৰ মিটিং কৰি তেনেকুৱা টাইপৰ নহয় মানে মই যিমানখিনি পাৰো মিটিং এখনো দৰকাৰ হ'ব যিহেতু আমাৰ কৰ্মীসকলে সেই মিটিংবোৰ এৰেঞ্জ কৰে কিন্তু যিমানখিনি পাৰো ৰাইজৰ মানে পদূলিয়ে সোমাব চেষ্টা কৰিছো আৰু দুলু আহমেদে কিছুমান অদ্ভুত কাম কৰি থাকে মই দেখিছোঁ আগতে কিবা এসোপা ছাত্ৰ ছাত্ৰী লৈ গ'ল বাহিৰলৈ ক'ৰবাত অমুকত লৈ গ'ল সেইবিলাক বহুত কিবা ঘটনা গৈছে যোৱা 14 নৱেম্বৰত কৰিলো আকৌ কিমান ল'ৰা ছোৱালী গৈছে এইবাৰ এইটো আকৌ ইলেকশ্যনৰ পিছতে যাব যোৱাবাৰ গৈছিলে আপোনাৰ গাৰ্জেন লৈ প্ৰায় 350ৰ ওপৰত গৈছিলে ক'লৈ নিয়া হৈছিল তেওঁলোকক দাৰ্জিলিং গোটেইখিনি তাৰমানে সৰু বাচ্চা এগৰাকী গাৰ্জেন থাকিলে মোৰ সুবিধা হয় দুলু আহমেদৰ খৰচত গৈছে গোটেই আপুনি 14 নৱেম্বৰতো চাবচোন এইবাৰ মই যোৰহাটতো পাতিছো এইবাৰ মানে যোৰহাটৰ পৰা বিৰাট দাবী আছিল যে এইটোত আমি মানে জিলাখনে বিচাৰো যোৰহাটৰ পৰা 10 গৰাকী চিলেক্ট কৰিছো তেওঁলোকক নিয়া হ'ব আৰু এতিয়া ধৰি লওক ক'লে মানুহে ক'ব পলিটিক্স কৰিছে বুলি আপুনি জুবিন গাৰ্গৰ মৃত্যু হৈছে কেতিয়া ছেপ্টেম্বৰ 2025ত মই ছেপ্টেম্বৰ ফেব্ৰুৱাৰীত 2025 ফেব্ৰুৱাৰীত দাৰ্জিলিঙত কৈছিলোঁ যে অহাবাৰ বেষ্ট 10 দাৰ্জিলিংটোতো থাকিবই 100ৰ ওচৰত বেষ্ট 10 ছিংগাপুৰ লৈ যাম আচ্ছা ভাষণত কৈছিলোঁ আচ্ছা এতিয়া যদি মই ক'ব যাওঁ মই তেতিয়া ক'ব এই ছিংগাপুৰৰ নামটো কি কৈ আছে ছিংগাপুৰৰ নামটো মই জুবিন গাৰ্গ জীৱিত থকা অৱস্থাত কৈছোঁ আৰু এইটো মোৰ ফেচবুকত আছে মই তাৰিখো কৈ দিছোঁ আপুনি দাৰ্জিলিঙৰ যাত্ৰাটো চাব আমি ফেব্ৰুৱাৰীত গৈছিলোঁ সম্ভৱ 2025 ফেব্ৰুৱাৰী 13 তাৰিখ তাত যিগৰাকী কাউন্সিলৰ হেড তাত গোটেই ষ্টুডেণ্টৰ সন্মুখত কৈছিলে এইবাৰ তোমালোকে ভালদৰে কৰা তোমালোকৰ পৰা 10 গৰাকীক ছিংগাপুৰ লৈ যাম অহা হেৰিত এইবাৰ নিম আকৌ মই সেইটো মই শেষৰ ফালে আহিছোঁ শেষত দুলু আহমেদে ক'ৰবাত ৰাজনৈতিক অংক ভুল কৰে নেকি কাৰণ মই দেখিবলৈ পাইছোঁ যে তেওঁ কংগ্ৰেছত আছিলে তেওঁ তাত পাছত অসম জাতীয় পৰিষদ আহিল তাৰপিছত তেওঁ এতিয়া ইয়াত আছে তৃণমূল কংগ্ৰেছত আৰু ভোটো যথেষ্ট পাইছে 50,000 60,000 বহুত মানুহ বহুত ঠাইত দেখিছে বহুত সমস্যাত ইমানখিনি ভোট পাই জিকিও যায় MLA হৈ যায় ক'ৰবাত দুলু আহমেদে ৰাজনৈতিক অংক ভুল কৰে নেকি যে তেওঁ অলপ সমানে বা ক'ৰবাত দুলু আহমেদে জিতটোৱে বেছি থাকে কাৰণে কথাটো তেনেকুৱা অতিষ্ঠ কৰি দিয়ে যদি দলৰ চিন্তাধাৰা এনেকুৱা হয় কালি ভাষণটো মই ক'লোৱে নহয় কংগ্ৰেছ পাৰ্টীৰ ভাষণ মোক হাৰাব বিজেপিক সহায় কৰিব খেলিছে বুলি এতিয়া মই দুটা দলৰ লগত লাগিব লাগে এইফালে ধৰি লওক ইলেকশ্যনৰ কথা আৰু দল সলোৱা কথাটো আহি গ'লে চাওকচোন এতিয়া মই কি কৰিলোঁ দল দুটাহে সলাইছোঁ মইতো আৰু মই আৰু দল সলাই আৰু মই সমালোচনা হ'ব নাযাওঁ মই ৰাজনীতিয়ে নকৰোঁ লাগিলে এইবাৰে মই বাদ দিছিলোঁ ৰিপুন বৰা যেতিয়া গুচি আহিল TMCৰ পৰা মোক মাতি লৈ যোৱাৰ পিছতে মই বহুত চিন্তা চৰ্চা কৰি মই আগবাঢ়িলোঁ মোৰ আৰু লাষ্ট আৰু মই নকৰোঁ কিন্তু তৃণমূলত নেতা থাকিব নোৱাৰে ওলাই যায় আহি পেলাই ধৰক মইতো ওলোৱা নাই দুলু আহমেদ যোৱা নাই মই ৰিপুন বৰা ক'লো ৰমেন বৰঠাকুৰ ক'লো এনেকৈ মই আহিছিলে সুবিধা ল'ব আহিছিলে ৰিপুন বৰাটো যোৱা ইলেকশ্যনৰ লোকসভা ইলেকশ্যনৰ 8 কোটি টকাৰ কিবা মানে খেলি মেলি কৰা বুলি কৰ্মীয়ে কয় 8 কোটি টকা কি মই ভিতৰটোত মই সোমোৱা নাই কাৰণ যিজন মানুহ TMCৰ পৰা ওলাই গ'ল সেইজন মানুহৰ কথা কৈতো লাভ নাই এতিয়া মোৰ মানে দল সলোৱা কথাটো ক'লে মোৰ হাঁহি উঠে প্ৰদ্যুৎ বৰদলৈ দল সলাইছে ভূপেন বৰাই সলাইছে কংগ্ৰেছৰ কিমান বিধায়কে দল সলাইছে কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে দল সলাইছে তাৰপিছত আপোনালোকে খালি দুলু আহমেদকে দেখি থাকে কেতিয়াবা দুলু আহমেদ আকৌ কংগ্ৰেছৰ ঘূৰি যাব পাৰে নি এইটো মৰি গ'লেও নাযাওঁ মই কংগ্ৰেছ প্ৰচাৰতে মৰি গ'লেও নাযাওঁ মই ক'লো নহয় আপোনাৰ যিটো কংগ্ৰেছে মোৰ মূল্যৱান সময়খিনি নষ্ট কৰি জিকা সময়ত মোক নষ্টটো বাদ দিয়ক 80,000 ভোটাৰক নষ্ট কৰিছে যাৰ 55,000 ভোট এতিয়াও মোৰ লগত আছে সেইটোৰ অভিশাপ এইবিলাক দলটোৰ এতিয়া শেষত দুলু আহমেদৰ কি প্ৰেডিকশ্যন মানে দুলু আহমেদে
মই দেখিছোঁ যে তেওঁ ৰাজনৈতিক হেৰি অংকবিলাক ভালকৈ কৰে। কি প্ৰেডিকশ্যন আপোনাৰ কেনেকুৱা হ'ব পাৰে, ৰিজাল্ট কি হ'ব পাৰে? ৰিজাল্টটো চাওক মানে এতিয়া ক'লে আকৌ ক'ব আকৌ ই সমৰ্থন কৰিছে নেকি নমকক। মই এইবিলাক আৰু মোক ইলেকশ্যনৰ সময়ত মোক এইটো বিতৰ্কত নাথানিব। প্ৰেডিকশ্যনটো মই আপোনাক হোৱাটছআপত দি দিম দিয়ক। নাই তথাপিতো মই সুধিছোঁ শাসকীয় পক্ষ পুনৰবাৰ ক্ষমতালৈ আহিব নে কি ধাৰণা? নাই নাই সেইটো এই মুহূৰ্তত আপুনি মোক যিমানে হেঁচা মাৰি নধৰক মই এইটো আপোনাক হোৱাটছআপত দিম। আৰু এটা কথা কওঁ, মই এবাৰ গৌৰৱ গগৈকো এটা মেইল পঠাইছিলোঁ যে ভোট বিভাজনত বিজেপি জয়লাভ কৰিব নোৱাৰে, যাতে এই কামৰূপ ডিষ্ট্ৰিক্টৰ ছিটকেইটা লৈ যে মোক এটাত ডিষ্টাৰ্ব নকৰিবা, মই বাকী এটাত প্ৰাৰ্থিত্ব নিদিওঁ, একো গুৰুত্ব মানে তৃণমূল সোমাব খুজিছিল বিৰোধী পক্ষ মিত্ৰতা নহয়, এটাতো ছিট শ্বেয়াৰিঙো হ'ব পাৰে নহয়। কিন্তু মই মোৰ সততা দেখালোঁ, মই ৰঙিয়া কমলপুৰত দিয়া নাই। আকৌ কৈছোঁ দেই, আপুনি প্ৰাণজিৎ চৌধুৰীক ক'ব দুলু আহমেদে তোমাৰ ঘৰত মিঠাই লৈ যাব দিছে। মই কি ইমান তল পৰা নেতা নেকি? মই ৰঙিয়াত খেলিলে মই 30,000 ভোট নাপাম? হাজোৰ পৰা 80,000 আছেই তাতে। মই মোৰ সততা দেখাইছোঁ। মই কমলপুৰতো দিয়া নাই, মই হেৰিটো দিয়া নাই, ৰঙিয়াতো দিয়া নাই। আৰু আপোনালোকে মোক ঠাট্টা কৰি চমৰীয়াৰ পৰা পলায়ন কৰিছোঁ বুলি নিউজ আহিছে। আপুনি কওকচোন, চমৰীয়াত মই 4টা বিজেপিৰ লগত কেনেকৈ যুঁজিম? মই তাত 4গৰাকী বিজেপিৰ প্ৰাৰ্থী। সুবিধা হ'লেন 4জন থকালে ভোট বিভাজন হৈ ওলাই গ'ল। 4জনে মোক 4ফালৰ পৰা হেঁচা মাৰি ধৰিব, মই কেনেকৈ ওলাম কওকচোন? মোৰ ইমান শক্তি নাই। কিন্তু তাত ৰেকিবুদ্দিন বিজেপিৰ, আকৌ বিজেপি এগৰাকী মহিলাক দিছে, সেইটো বিজেপিৰ। মই ওলাই অহাৰ পাছত সেইগৰাকী ওলাই আহিছে। আকৌ অসম গণ পৰিষদ মিত্ৰতাত থকাৰ পাছত অসম গণ পৰিষদে দিছে। আকৌ UDF, এতিয়া শুনিছোঁ UDF প্ৰাৰ্থীগৰাকী যদিও ৰেকিবাই দিছিলে, এতিয়া যিখিনি তাত মিয়া মুছলিম ভোটাৰ আছে কৈছে নহয় আমি এওঁকে জিকাম বোলে। এতিয়া তেওঁ ৰেকিবৰ হেৰিত নাই, ৰেকিবৰ অসুবিধা হৈ গৈছে। এতিয়া ৰেকিবৰ অসুবিধা হৈছে। তাত যেতিয়া লোকেল চেণ্টিমেণ্ট আহি গ'ল, তাত যেতিয়া 98% মুছলিম ভোটাৰ আছে, আৰু ৰেকিবক বিহাৰী বুলি জানে, বাহিৰৰ বুলি জানে, ৰেকিবে প্ৰক্ষেপ কৰিছিলে মোক পৰাজয় কৰিবৰ কাৰণে, যাতে UDF আৰু দুলুৰ ভোটটো ভাগ হ'লে তেওঁ জিকিব পাৰে। ময়ো সময়ত উদ্যোগ কৰি দিলোঁ। মই জানো UDFৰ প্ৰাৰ্থীগৰাকী এটা সময়ত তাৰ লগত নাথাকে। এতিয়া সেইটো সমীকৰণ হৈছে, UDF তাত জিকা লাইনত আছে। এতিয়া UDF জিকিলেতো মোক দুখ দিব নোৱাৰে আপুনি, মইতো নায়েই তাত প্ৰাৰ্থিত্বত। এতিয়াও কংগ্ৰেছত বিজেপি আৰু মুখ্যমন্ত্ৰী এজন আছেনে? আৰু আছে মাজে মাজে অলপ ধৰি লওক দুধুমুধুৰত থাকে, কিন্তু শেষ সিদ্ধান্তটো বিজেপিয়ে। নাই মানে কংগ্ৰেছৰ নেতৃত্বৰ মাজত আছে এজন এতিয়াও? প্ৰণয় দা আছে। মই এটা কথা কওঁ আপোনাৰ লগত, ক'ব পাৰোঁ, মইতো খোলাখুলিকৈ কওঁ। কেতিয়াবা খং উঠিলে মই দেখাই চেখাইও দিম। কিন্তু AGPত যোগদান কৰাৰ কাৰণে বহুত হেঁচা আছিল মোৰ তাত। হয়, বিজেপিটো মই নকৰোঁৱে, কাৰণ মই আৰু বেলেগ কৰোঁ নিচিনা নহয়। যি দলটো মুছলিমক গালি পাৰি থাকে, মই মুছলিম হয় ভাই মই বিজেপিত নাযাওঁ। বিভিন্ন ধৰণে যোগদান কৰাৰ দুগৰাকী মন্ত্ৰীৰ ফোন আছিলে। এইবিলাক উচিত নহয় কোৱাটো। কোনোবাই এটা কওকচোন চেলেঞ্জ যে আমি ফোন কৰা নাই বুলি, তাৰপিছত দেখাম মই। কিন্তু মই ইমান সুবিধাবাদী ৰাজনীতিত আপোনালোকে মোক ঠাট্টা যেতিয়া কৰে, মানুহক ঠাট্টা কেতিয়া কৰিব? আমি ঠাট্টা কৰা নাই, সংবাদ মাধ্যমৰ জৰিয়তেতো ঠাট্টা হয়। যে দল ত্যাগ কৰি কিনে সমতাত থকা দলত গ'লে ঠাট্টা কৰক না। প্ৰদ্যুৎ বৰদলৈক ঠাট্টা কৰক, ভূপেন বৰাক কৰক, কমলক্ষক কৰক, সুশান্তক কৰক। তেখেতসকলে দল ত্যাগ কৰি সমতাত থকা দলত গৈছে। মই দল ত্যাগ কৰি গৈছোঁ TMCত। আপোনালোকে কৈ থাকে বঙালী পাৰ্টি একো নাই, অমুক নাই, তমুক নাই। হাজোত MLA আছিল ভাই, মই খেলাত কি অসুবিধা হ'ল? হাজোত MLA আছিল হয়নে? গতিকে মই কৈছোঁ আমাৰ GMCটো কাউন্সিলৰ আছিলে। হয়, মই সেইটো আপোনাৰ তাতে মই ইণ্টাৰভিউ দিছিলোঁ, আপোনাৰ লগতে দিছিলোঁ, একেলগে জইন কৰি দিছিলোঁ। সেই প্ৰাৰ্থীগৰাকী মুখ্যমন্ত্ৰীৰ সমষ্টিৰ কাষত লাগি থকা সমষ্টিত কেনেকুৱা জিকাই আনিছিলোঁ মইহে জানো। মোৰ চব ঠিকে আছে, খালি মই কি কৈছোঁ, সমালোচনাটো হ'ব লাগে গঠনমূলক। যে মই দল ত্যাগ কৰিছোঁ, মই সমতাত নাথকা দলত তাত গৈছোঁ, আৰু সমতাত নাহেও সেই দলটো আমাৰ ইয়াতে। এই বছৰ নাহে, অহাত বেলেগ কথা। কিন্তু যিসকল সমতাত গুচি গ'ল, মুখ্যমন্ত্ৰী গ'ল, প্ৰদ্যুৎ বৰদলৈ গ'ল, ভূপেন বৰা, দীঘলীয়া তালিকা, কৈ শেষ কৰিব নোৱাৰিব। ইহঁতে 2টা দল সলাইছে, মন্ত্ৰী MLA সাংসদ থাকি, মই এটা বাঢ়ি গ'ল। তাতে কিনো ডাঙৰ কথা হ'ল এইটো? শেষত পত্নীৰ সম্ভাৱনা? আকৌ ডাঙৰ কথা নকওঁ। মই এবাৰ কৈছোঁ, মই এবাৰ কথাও নকওঁ, ফটোও নেদেখাওঁ। মই এবাৰ সিহঁতে ভাবি থাকক যে দুলু আহমেদে এনেই খেলিছে ইলেকশ্যন। ভাবি থাককচোন, যিদিনা EVM-টো খুলিব, ৰজিয়ে গমেই নাপায় তেওঁ ক'ত গৈ আছে, মই ক'ত গৈছোঁ, তেওঁ গম নাপায়, মই গম নাপাওঁ। কি শেষত কি ক'ব? আৰু হাজো শুৱালকুছি ৰাইজক কি ক'ব শেষত? এইটো হাজোৰ শুৱালকুছি ৰাইজক এই ক'ম, যিহেতু মই তেওঁলোকৰ বোৱাৰী। যদিও কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাবী কৰি আছে তেওঁ তাৰে বোৱাৰী বুলি, কিন্তু তেওঁৰ ভোটটো তাতে নাই। তেওঁৰ যদি ভোটে তাতে নাই, তেওঁ বোৱাৰী কেনেকে হ'ব? কিন্তু মই তাতে বহু বছৰৰ পৰা ভোট প্ৰদান কৰি আছোঁ। এতিয়া হাজো শুৱালকুছিবাসী ৰাইজৰ আচল বোৱাৰী মোক, আৰু মই সেইটোৱে বিচাৰোঁ ৰাইজৰ ওচৰত, যে আপোনালোকে এইবাৰ দল চাই নহয়, ব্যক্তি চাই দিয়ক, কোনগৰাকী ব্যক্তিয়ে সমাজৰ হৈ কাম কৰিব পাৰে। তেনেকুৱা
এগৰাকী ব্যক্তিক যাতে ভোট দিয়ে আৰু ধৰ্ম নিৰপেক্ষে কোনো জাতি ধৰ্ম সেইবোৰ বিচাৰ নকৰি পেলাই যদি ভোট দিয়ে তেতিয়াহ'লে নিশ্চয়কে মই যদি এগৰাকী বিধায়িকা হওঁ তেতিয়াহ'লে নিশ্চয় মই সমষ্টিবাসীৰ বাবে বহুখিনি কাম কৰিব পাৰিম। আৰু প্ৰণয়দা হাজোৰ এটা ইতিহাস আছে 2006 চনৰ পৰা চাব চৰকাৰ গঠন যিয়ে কৰে সম্পূৰ্ণ বিপৰীত ভোটটো হয়। কিন্তু 2006 চনৰ আপোনাৰ এটা প্ৰশ্নৰ উত্তৰ ইনডাইৰেক্টলি মই দিলোঁ আৰু কাৰণ মোৰ সমষ্টিৰ কথা আছে আৰু আমিতো চৰকাৰ গঠন নকৰিম। ঠিক আছে মই যিহেতু আমাৰ মাজত এগৰাকী প্ৰাৰ্থী আছে আপোনালৈ থাকিল অনেক শুভেচ্ছা। পুনু দাস ওৰফে ৰজি আহমেদ তেখেতলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু দুলু আহমেদেও অসমৰ ৰাজনীতি মই অথনি কৈছোঁ যে বৰ্ণিল চৰিত্ৰ, কাৰণ দুলু আহমেদ সদায় যেতিয়াই দুলুৰ কথা পাতোঁ বহুত ধৰণৰ কথা হয় দুলুৰ লগত, গতিকে দুলুক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, প্ৰাৰ্থী দিছে বা দলটোৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ ভিডিঅ' সহযোগী সঞ্জয়ৰ সৈতে বিদায় লৈছোঁ। ধন্যবাদ। দৰবাৰ আগবঢ়ালে GNRC কোৱালিটি ভেলু ট্ৰাষ্ট।